নমস্কাৰ মই ডক্টৰ সুমন বৰগোহাঁই দন্ত চিকিৎসক ভিজিটিং কনসালটেন্ট ইন্টাৰপ্ৰেষ্ট এপ'লো দিল্লী প্ৰাইভেট প্ৰেক্টিছ মই লাইডগৰ চাৰিআলি মৰিয়নি আৰু দেওবৰীয়া চাৰিআলি কৰি আছোঁ পোনপ্ৰথমে মই অসমৰ যথেষ্ট জনপ্ৰিয় ফেচবুক পেজ কুঁৱলী আৰু মোৰ মৰমৰ ভাইটি মুজিদ আলী আজি এই অনুষ্ঠানটোৰ কাৰণে ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ আজি আমি আলোচনা কৰিম কিছু দাঁতৰ চিকিৎসা আৰু বিভিন্ন ধৰণৰ দাঁতৰ ৰোগৰ আৰু ইয়াৰ পৰা আমি কেনেকৈ বাচিব পাৰিম দাঁতৰ চিকিৎসক বুলি ক'লে আমাৰ এটা ভুল ধাৰণা আছে যে আমি অকল দাঁতৰ চিকিৎসাহে কৰোঁ কিন্তু তেনে নহয় আমি দাঁতৰ লগত মুখমণ্ডল জিভা গাল এস্থেটিক যেটো আমি সৌন্দৰ্য চৰ্চা বুলি কওঁ তাৰো চিকিৎসা কৰা হয় আমাৰ দাঁতৰ চিকিৎসাৰ কাৰণে আমাৰ 9টা ব্ৰাঞ্চ আছে ডেন্টিষ্ট্ৰি যেটোক আমি ব্ৰাঞ্চেছ বুলি কওঁ মই আজি 9টাই আপোনালোকক খুব উজুকে আপোনালোকক মই বুজাবলৈ চেষ্টা কৰিম প্ৰথমতে আমি আৰম্ভ কৰিছোঁ পাব্লিক হেল্থ ডেন্টিষ্ট্ৰি যেটো আমাৰ মেইন উদ্দেশ্য অৰেল হাইজিন মুখমণ্ডল কেনেকৈ সফা ৰাখি আমাৰ দাঁতৰ দুটা অংশ আছে মই আপোনালোকক দেখাই দিছোঁ আপোনালোকে যদি দেখিব যেটো আমি দেখোঁ যেটো আমি ওপৰৰ পৰা দাঁত যেটো দেখোঁ এটোক আমি ক্ৰাউন বুলি কওঁ আৰু যেটো আমাৰ আপোনাৰ হুমাই থাকে আলু ভিতৰত আৰু আমাৰ হাড়ৰ ভিতৰত যেটো অংশ হুমাই থাকে হেতুক আমি ৰুট বুলি কওঁ দাঁতৰ দুটা অংশ আছে এটা ক্ৰাউন আৰু তলৰটো আমি যেটো নেদেখোঁ হেতুক আমি ৰুট বুলি কওঁ আমি সদায় দাঁত সফা কৰিবৰ কাৰণে আমি সদায় ডেইলি দুবাৰকৈ ব্ৰাছ কৰিব লাগে মই আপোনালোকক ব্ৰাছিং টেকনিক আৰু কেনেকুৱা ব্ৰাছ ইউজ কৰিব লাগে গোটেইখিনি আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ আমি সদায় আপোনালোকে এটা কথা মন কৰিব আমি সদায় সফট ব্ৰিষ্টেলছ ব্ৰাছ বা মিডিয়াম ব্ৰিষ্টেলছ ব্ৰাছ ইউজ কৰিব লাগে আৰু এই ব্ৰাছ পাত আমি সদায় যাতে 2 মাহ বা 3 মাহ খুব বেছি তাৰ ভিতৰতে সদায় হলাব লাগে তাৰ আগতেও আমি হলাব পাৰিম ভালকে ব্ৰাছ নকৰিলে দাঁতৰ ওপৰত এটা সামনি হয় যেটোক আমি ডেন্টেল প্লাগ বুলি কওঁ ডেন্টেল প্লাগৰ পৰা আপোনাৰ কি হয় আমাৰ উখা লওঁতে যেটো আমাৰ গন্ধ আহে আমি যেটো বেড ব্ৰিডিং বুলি কওঁ বা কেৰিজ যেটোক আমি অসমীয়াত পোকে ধৰা বুলি কওঁ বা ভালকে যদি আমি ব্ৰাছ নকৰোঁ জিনজিভাইটিছ যেটোক আমি আলু উখহা আৰু পেৰিয়ডন্টাইটিছ যেটোক আমাৰ দাঁতৰ আলুৰ পৰা তেজ ওলায় ইয়াৰ পৰা ব্ৰাছিবলৈ হ'লে আমি ব্ৰাছ কেনেকৈ কৰিব লাগে মই আপোনালোকক দেখাইছোঁ ধৰি লওক এইখন আমাৰ মুখ আমি ওপৰটোক মেক্সিলা বুলি কওঁ আৰু তলৰটোক আমি মেণ্ডিবল বুলি কওঁ আৰু আমি দাঁত আমি কেনেকৈ কি কওঁ মই আপোনাক দাঁতখিনি কথা বুজাই দিছোঁ যিকেইটা দাঁত আমাৰ দেখনীয় দাঁত একদম আগৰ দাঁতকেইটা আগৰ দাঁত 4টাক আমি চেণ্ট্ৰেল প্ৰথম দুটাক আমি চেণ্ট্ৰেল ইনচিজাৰ্ছ আৰু তাৰ দাঁতি যেটো 2 নম্বৰ দাঁত হয় এটোক আমি লেটাৰেল ইনচিজাৰ বুলি কওঁ তাৰ পিছৰ দাঁতটো যেটো অসমীয়াত আমি কুকুৰৰ দাঁত বুলি যে কওঁ কেতিয়াবা এটো আচলতে কেনাইন বুলি কওঁ আমি তাৰ বাকি দুটা হৈছে প্ৰিমোলাৰ আৰু পিছৰকিটা হৈছে মোলাৰ্ছ বুলি কওঁ এতিয়া মই আপোনালোকক দেখাইছোঁ আমি ব্ৰাছ কেনেকৈ কৰিব লাগে সদায় আমি ব্ৰাছ সাৰ্কুলাৰ মোশন ঘূৰণীয়াকৈ তল ওপৰ ঘূৰণীয়াকৈ আমি ব্ৰাছ কৰিব লাগে আৰু এটা কথা মন কৰিব আমি যাতে ব্ৰাছ কৰোঁতে প্ৰতিটো দাঁতত খুব বেছিকৈ 5 পৰা 10 ছেকেণ্ডহে আমি দিব লাগে বৰ বেছিকৈ জোৰ দিব নালাগে টুথপেষ্ট এইকেইটাটো আপুনি গুৰি দাঁতকেইটাটো এনেকৈ ঘূৰণীয়াকৈ তল ওপৰ আৰু ঘূৰণীয়াকৈ ব্ৰাছ কৰিব ভিতৰ অংশলৈ আহিছোঁ মই ভিতৰ অংশ তলৰখিনি সদায়
ভিতৰলৈ আৰু বাহিৰলৈ এনেকৈ আমি ব্ৰাছ কৰিব লাগে আৰু যিখিনি একদম ভিতৰখিনি মই ওপৰখিনি দেখাই দিছোঁ এইখিনি আপোনালোকে এনেকৈ ভিতৰৰ পৰা ব্ৰাছ কৰিব পাৰিব এতিয়া আহিছোঁ মই টুথপেষ্টলৈ আমি কেনেকুৱা টুথপেষ্ট লোৱা ভাল বহুতৰে প্ৰশ্ন হয় কলগেট ভাল নে পেপছ'ডেণ্ট ভাল নে বেলেগ এমৱে বা কিবা আমি টুথপেষ্ট ব্যৱহাৰ কৰিব লাগে যিটো টুথপেষ্টত 1000 ppm ফ্ল'ৰাইড থাকে আৰু টুথপেষ্ট পি সাইজ মাটো সমানে টুথপেষ্ট আমি ব্যৱহাৰ কৰিব লাগে তাতকৈ বেছি নহয় তাতকৈ বেছি হ'লে অযথা সেইটো আমাৰ মুখৰ কাৰণে ভাল নহয় আৰু আমি দাঁত সফা কৰোঁতে কেতিয়াও বেছিকৈ প্ৰেছাৰ দিব নালাগে আৰু এটা কথা মন কৰিব জিভাখন সফা কৰাটো বহুত ইম্পৰ্টেণ্ট বহুত মানুহে আমাৰ জিভা সফা নকৰে তাৰপিছত ডেণ্টেল ফ্লছ মই আপোনালোকক বস্তু এটা উলিয়াবলৈ পাহৰিলোঁ ডেণ্টেল ফ্লছ এই পাত দেখিছে নহয় এই পাতক আমি ডেণ্টেল ফ্লছ বুলি কওঁ ডেণ্টেল ফ্লছো আমি মাজে মাজে ব্যৱহাৰ কৰিব পাৰিম ধৰি লওক এইটো নহয় এনেকৈ আপুনি আঙুলিয়েদি সুমুৱাই উলিয়াব পাৰিব যাতে কিবা যদি লাগি থাকে ওলাই আহিব পাৰে ফ্লছিঙো বহুত ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে আৰু মাজে মাজে আমি এতিয়া আপোনাৰতো কৰোণা সময় চলি আছে ক্ল'ৰহেক্সিডিন মাউথৱাছ এইটো বহুত এটা ইম্পৰ্টেণ্ট বস্তু ক্ল'ৰহেক্সিডিন মাউথৱাছো আপোনাৰ এণ্টিবেক্টেৰিয়েল এক্টিভিটি বহুত কম কৰে মাউথৱাছ পৰাপক্ষত আমি ডেইলি 3বাৰকৈ ব্যৱহাৰ কৰিব পাৰি আমি ডাক্তৰৰ কথা যে কৈ আছোঁ টুথ ডিকে যিটো আমি ডেণ্টেল কেৰিজ বা পোকে ধৰা বুলি যে অসমীয়াত কওঁ টুথ ডিকে ইজ দ্য ছেকেণ্ড মষ্ট কমন ডিজিজ মানে আপোনাৰ পোকে খোৱাটো পৃথিৱীৰ ভিতৰত চবতকৈ ছেকেণ্ড মষ্ট কমন ডিজিজ আফটাৰ কমন কোল্ড পানী লগা পিছতে ই থাকে আপোনাৰ প্ৰায়ভাগ মানুহৰ 32টা দাঁতৰ ভিতৰত বহুতৰ মানুহৰ ডেণ্টেল কেৰিজ থাকেই সেইকাৰণে পৰাপক্ষত আমি 6 মাহৰ ভিতৰত সদায় এজন ডেণ্টিষ্ট আপোনালোকৰ ওচৰৰ ডেণ্টিষ্টক এবাৰ মুখখন দেখুৱাটো ভাল এইটো হৈছে আমাৰ প্ৰথম বিভাগটো যিটো আমি PhD বুলি কওঁ এতিয়া আমি 2 নম্বৰটো আহিছোঁ আমাৰ পিডোডন্সিয়া মানে সৰু ল'ৰা ছোৱালী চিকিৎসক সৰু ল'ৰা ছোৱালী বুজালে আপ টু 13 years যেতিয়া আমাৰ টিনেজাৰ আৰম্ভ বুলি আমি ভাবোঁ তেতিয়ালৈকে আমাৰ এইটো আমি পিডোডন্সিয়াত ভাগ কৰোঁ মানুহৰ জীৱনত দুবাৰ দাঁত গজে প্ৰথমটো হৈছে গাখীৰ খোৱা দাঁত মানে হৈছে প্ৰাইমেৰী টিথ আপোনাৰ আমাৰ 6 মাহ 7 মাহৰ ভিতৰত প্ৰথম দাঁত কেঁচুৱাৰ ওলাই আহে কেতিয়াবা জন্ম হওঁতেও কিছুমান সৰু ল'ৰা ছোৱালী বা বেবী কেতিয়াবা আপোনাৰ দাঁত ওলাই আহে কিন্তু সেইটো ইমান ভাবিবলগীয়া বা একো বেয়া চাইন নহয় আমাৰ কিছুমান সমাজত ধৰে এইটো বোলে বেড কিবা চাইন হেনেকুৱা নহয় কেতিয়াবা এইটো নৰ্মেল কেছেছ হয় আমি বহুত কেছেছত দেখিব পাৰোঁ জন্মগত কিছুমান দাঁত মানুহৰ ওলাই আহে মিল্ক টিথ যিটোক আমি প্ৰাইমেৰী টিথ বুলি কওঁ 6 মাহৰ পৰা আৰম্ভ হয় আৰু 2.5 বছৰ পৰা 3 বছৰ ভিতৰত আপোনাৰ মোলাৰ যিকেইটা গুৰি দাঁত সেইকেইটা গজা সম্পূৰ্ণ হয় আপোনাৰ টোটেল 20টা দাঁত থাকে ওপৰত 10টা তলত 10টা তাৰপিছত আপোনাৰ হয় পাৰ্মানেণ্ট টিথ মানে আপোনাৰ যিটো 6 বছৰ পৰা 7 বছৰ ভিতৰত গজিবলৈ আৰম্ভ কৰে আৰু ই আপোনাৰ গজে 23-24 বছৰ বয়সলৈকে আপোনাৰ গজি থাকে পাৰ্মানেণ্ট দাঁত থাকে আপোনাৰ ওপৰত 16টা আৰু তলত 16টা টোটেল 32টা মই আপোনালোককতো যে দাঁতৰ নামখিনি অলৰেডি মই জনাইছোৱেই ইনচিজাৰ্ছ লেটাৰেল ইনচিজাৰ্ছ কেনাই প্ৰিমোলাৰ আৰু পিছফালৰ কেইটা মোলাৰ বুলি কোৱা হয় আমি দাঁত যেতিয়া আপোনাৰ 6 মাহ 7 মাহত গজে নহয় 6 মাহ 7 মাহৰ পৰাই আমি সদায় কেঁচুৱা কি কৰিব লাগে ৰুমালে বা কাপোৰে বা কপাহে অকণমান পানী তিয়াই সদায় দাঁতকেইটা আমি চফা কৰিব লাগে বহুত গাখীৰ খোৱা ল'ৰা ছোৱালী বহুত আৰ্লি চাইল্ডহুড কেৰিজ বুলি কওঁ আমি আগৰ দাঁতকেইটা চাগে বহুত মানুহে 2 বছৰীয়া 3 বছৰীয়া ল'ৰা ছোৱালী দেখে একদম পূৰা যিটোক আমাৰ অসমীয়াত খাৰে খোৱা বুলি কওঁ ডেণ্টেল কেৰিজ সেইকেইটা আমাৰ গাখীৰৰ কাৰণেহে হয় গাখীৰ খোৱা ল'ৰা ছোৱালী বেছিকৈ হয় আৰ্লি চাইল্ডহুড কেৰিজ আৰু আপোনাৰ
এইটো মাইক্ৰ'বেক্টেৰিয়েল এক্টিভিটিটো আপোনাৰ মাকৰ গাখীৰে বেছিকৈ কৰে সেইটো কাৰণে আমাৰ এইটো সময়ত দাঁতখিনি চফা কৰাটো এটা বহুত ইম্পৰ্টেণ্ট আমাৰ মুখখন এখন ঘৰৰ দৰ্জাগতে ই বেমাৰ সদায় মুখেদিহে আপোনাৰ সোমাই আৰু বহুত লক্ষণ বহুত ডাঙৰ ডাঙৰ বেমাৰ লক্ষণ আমি মুখখন চালে গম পোৱা হয় আমি এতিয়া সৰু ল'ৰা ছোৱালী দাঁত ভালকৈ ৰাখিবলৈ ভালকৈ আপোনালোকে ব্ৰাছ কৰক দুবাৰকৈ সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰক মই আপোনালোকক কৈছোঁ বেবী টুথব্ৰাছ ইউজ কৰক আৰু পি চাইজ মটৰ মাহৰ সমান টুথপেষ্টটো লওক ডেইলি দুবাৰকৈ চবকে ব্ৰাছ কৰক ডেণ্টেল ফ্ল'ৰাইড এপ্লিকেশ্যন বুলি আছে আমাৰ অসমৰ পিনে সঁচা কথা ক'বলৈ গ'লে সজাগতাটো বহুত কম সেইকাৰণে আজি মই প্ৰথমবাৰৰ বাবে ফেচবুক লাইভত দাঁতৰ কথা লৈ আলোচনাৰ কাৰণে আপোনালোকৰ মুখৰ আগত আহিছোঁ আমাৰ সজাগতাটো বঢ়াবৰ কাৰণে মই চেষ্টা কৰিম যাতে কুঁৱলী পেজৰ মাধ্যমেৰে মাহেকত এবাৰ বা দুবাৰকৈ আপোনালোকৰ আগত আহোঁ ডেণ্টেল ফ্ল'ৰাইড এপ্লিকেশ্যন সৰু ল'ৰা ছোৱালী আপোনালোকে ডেণ্টিষ্টৰ ওচৰত গৈ পিনে ফ্ল'ৰাইড লগাব পাৰে তাৰপিছত মই দুটামান টুথপেষ্টৰ নাম কৈছোঁ টুথ মিণ্ট এইটো এটা এনেকুৱা পেষ্ট যিটোৱে নেফেনাই আৰু সৰু ল'ৰা ছোৱালী আপোনালোকৰ 14 বছৰমান বয়সলৈকে এই পেষ্টটো ডেইলি এবাৰকৈ ব্যৱহাৰ কৰিব পাৰিব এই পেষ্টটো যদি ব্যৱহাৰ কৰে ই কি কৰে প্ৰিভেনশ্যন যাতে আপোনাৰ পোকে নাখায় ডেণ্টেল কেৰিজৰ পৰা বচাবলৈ ই ৰক্ষা কৰে সৰু সুৰা ল'ৰা ছোৱালীৰ কাৰণে টুথ মিণ্ট কেণ্ডি কপ কিডোডেণ্ট টুথপেষ্ট ইউজ কৰিব পাৰে আৰু এটা কথা ভাল দাঁতৰ কাৰণে আমাক খোৱাটো ভাল হোৱাটো অতি আৱশ্যক আমি ভিটামিন চি মিল্ক গাখীৰ ফ্ৰুটছ এইখিনি আমি আহাৰৰ লগত সদায় খাই থাকিব লাগে 3 নম্বৰ আহিছো ওৰেল মেডিসিন এণ্ড ৰেডিঅলজি আপোনালোকে বহুতে ৰাজপতিম বৰাই সুধিছে গুৰি দাঁত বেয়া হৈছে কি কৰিলে ভাল হ'ব মই আপোনালোকক কৈ আছো সদায় দাঁতৰ প্ৰথমটো প্ৰিভেনশ্যন হৈছে আমি দুবাৰকৈ ব্ৰাছ কৰিব লাগে আৰু বেয়া হৈছে মানে যদি আপোনাৰ বিষ আছে তেনেহলে মই গোটেই আজি চিকিৎসাখিনি কেনেকৈ কোনটো ষ্টেজত আমি কিটো চিকিৎসা কৰো মই গোটেইখিনি মই আপোনালোকৰ আগত বুজাম কিন্তু প্ৰথমতে মই একদম সৰলভাৱে ষ্টাৰ্ট কৰি আহি আছো তাৰ পিছত মই লাহে লাহে আপোনালোকক যাতে আপোনালোকে মোক একো ডাউট সুধিবলৈ নাথাকে মই হেনকুৱাকৈ আপোনালোকক বুজাবলৈ মোৰ পিনৰ পৰা মই চেষ্টা কৰিম 3 নম্বৰতে আহিছো মই ওৰেল মেডিসিন এণ্ড ৰেডিঅলজি মই আগতে আপোনালোকক কৈ আছো অসমত এতিয়াও আমাৰ দাঁতৰ সজাগতাটো যথেষ্ট কম আগতে মানুহে উখোৱা চাউলৰ ভাত খায় ভালকে হুৱে ভাল কষ্ট কৰে ভাল খাদ্য কিন্তু আজিকালিতো হেনকা দেখিবলৈ পোৱা নাযায় আজিকালি মানুহে বেছিকৈ তামোলৰ লগত চূণ সাদা ৰজনীগন্ধা লগত তুলসী আমি যেটো যে কথা কৈছো এটা তামোলটোক আমি কওঁ এৰেকা নাট বুলি আৰু তামোলৰ লগত ধপাত আৰু চূণ এৰেকা নাটটো কি হয় আপোনাৰ আমি যেতিয়া মুখত চুবাও বস্তুটো কেতিয়াও মিহি নহয় ই আপোনাৰ আমাৰ গালৰ ভিতৰত লাগি পিনে যেতিয়া আমি কামুৰো ফ্ৰিকশন যেতিয়া আমাৰ গালৰ লগত লাগে আমাৰ যেনেকৈ হাতৰ তলুৱাখন ডাঠ হয় মুখৰ ছালখিনিও টান কৰিবলৈ লাহে লাহে টান হৈ যায় সেইটো কাৰণে কি হয় এটা আমাৰ ম্যাক্সিমাম আপোনাৰ কাৰণ এটা হৈছে OSMF সাব মিউকাস ফাইব্ৰোসিস মানে মুখখন ঘপককে বহুত ডাঙৰকে মেলিব নোৱাৰে আমাৰ নৰমাল মুখখন মেলিলে যাতে 4টা আঙুলি সোমাই যায় হেনেকে আমি মেলো কিন্তু যি মানুহে তামোল ধপাত বেছিকে খাই থাকে ডেইলি 10খন 15খন আৰু লগতে স্মোকিং আপোনাৰ লাহে লাহে কি হয় মুখ মেলনিটো আপোনাৰ কমি যায় সেই কন্ডিশনটোকে কোৱা হয় ওৰেল সাব মিউকাস ফাইব্ৰোসিস আৰু ই আপোনাৰ কেন্সাৰৰ আগজাননী বুলি ধৰিব পাৰে কেন্সাৰৰ কথা মই লাহে লাহে আহি আছো মই আপোনালোকক কম আপোনাৰ ওৰেল মেডিসিন এণ্ড ৰেডিঅলজিত আমি কি কৰো ৰোগৰ চিনাক্তকৰণ
ধৰি লওক তামোল খাই খাই দাঁতৰ আপোনাৰ চামনি এটা পৰি গৈছে প্লাগ বুলি যাক আমি কওঁ তাৰপিছত স্কেলিং বা দাঁতৰ বিষ আমি এই অৰেল মেডিচিন এণ্ড ৰেডিঅ'লজি বিভাগটোতে আমি গোটেইখিনি চিনাক্তকৰণ কৰোঁ আমি কেনেকৈ চাওঁ প্ৰথমতে ফিজিকেল চেকআপ আমি নিজে চাই লওঁ চকুৰে চাই পিনে কি কৰিব লাগে তাৰপিছত যদি বোলে নাই হোৱা বোলে আমি বোলে ভালকৈ ধৰিব পৰা নাই কিটো বেমাৰ হৈছে তেতিয়া আমি ৰেডিঅ'লজিকেল ছাপৰ্ট লওঁ ৰেডিঅ'লজিকেলত আপোনাৰ OPG নৰ্মেল এক্সৰে যিটোক আমি IOPR বুলি কওঁ ইণ্টা অৰেল পেৰিএপাইকেল ৰেডিঅ'গ্ৰাফ RVG আছে ৰেডিঅ' ভিজনেৰী গ্ৰাফ আজিকালি নতুনকৈ আমাৰ CBCT আহিছে কোন বিম CT MRI আছে পেট স্কেন আছে আমি সেইখিনি কেঞ্চাৰ হয় নে নহয় এইখিনিক আমি অৰেল মেডিচিন বিভাগটোক বা আমি ডায়েগনচিছ কৰিব পাৰোঁ 4 নম্বৰটো হৈছে অৰেল পেথলজি মানে কি হয় আপোনাৰ নৰ্মেল স্পেচিমেনখিনি লৈ পিনে আমি চাব লাগে যে আপোনাৰ স্পেচিমেনখিনি কি কৈছে যেনেকৈ ধৰি লওক নৰ্মেল ব্লাড টেষ্টটো আমি যেনেকৈ কৰোঁ আমিও সেনেকৈ ঠিক দাঁতৰ মুখৰ পৰা আমি স্পেচিমেনটো লৈ পিনে FNAC এইটো বিশেষকৈ আমি য'ত আমি ডাউট কৰা হয় কেঞ্চাৰ হ'বও পাৰে বা নহ'বও পাৰে সেইখিনিক আমি অৰেল পেথলজিষ্টক সদায় সহায় লওঁ 3 নম্বৰটো 5 নম্বৰ যিটো আমাৰ বিভাগ পেৰিঅডন্সিয়া এইটো বহুত এটা আপোনাৰ ইম্পৰ্টেণ্ট বিভাগ ধৰি লওক এতিয়া বেছিকৈ তামোল পাণ বা ৰজনীগন্ধা খালে কি হয় দেই এইটো আমাৰ অসমৰ কমন প্ৰব্লেম আপোনালোকে চাগে দেখিছে আমাৰ দাঁতৰ আলুখিনি ইমান মানত থাকে নৰ্মেল দাঁতৰ যি মানুহে বেছি তামোল পাণ খায় দাঁতৰ আলুখিনি আপোনাৰ তললৈ আহি যায় ইমান মানলৈ আহে আপোনাক আকৌ বুজাই দিছোঁ ভাল দাঁত এটা আলু এনেকৈ ইমান মানত লাগি থাকে এইডোখৰত ধৰি লওক আৰু আপোনাৰ ক্ৰাউনৰ লগত যিটো আমাৰ পেৰিঅডন্টেল লিগামেণ্ট বুলি কওঁ একদম পুৰা ফুল্লি ইনটেক্ট থাকে অকণমানো গেপ নাই যি মানুহে বেছি তামোল খায় এই দাঁতটোতো দেখিছেই আপোনাৰ কালাৰটো চেঞ্জ হৈছে আৰু আমাৰ আলুখিনিও লাহে ধীৰে এয়া গেপ দেখিছে নহয় এইটোক আমি পেৰিঅডন্টেল ওৱেৰ এণ্ড টিয়াৰ বুলি কওঁ ইয়াত আপোনাৰ কি হয় বেছি খাদ্য খোৱাৰ কাৰণে আৰু ভালকৈ চফা নকৰাৰ কাৰণে খাদ্যবিলাক সোমাই যায় খাদ্যবিলাক সোমাই পিনে আপোনাৰ আলুখিনি ওখ হয় যিটোক আমি জিঞ্জিভাইটিছ বুলি কওঁ জিঞ্জিভাইটিছ যিটো হয় ইয়াক আমি প্ৰথমতে স্কেলিং যিটোক আমি দাঁতখিনি চফা কৰোঁ মেচিনে যিটোক আমি স্কেলিং বুলি কওঁ বহুত মানুহৰ ধাৰণা দিয়ে দাঁতৰ স্কেলিং কৰিলে দাঁতো আমি কাটো কি নহয় সেইটো নহয় কেতিয়াও দাঁতৰ স্কেলিং কৰিলে আমি যিটো আপোনাৰ লেতেৰা চামনি আছে অকল সেইটোহে আমি চফা কৰোঁ আমি দাঁতৰ কাটিবই নোৱাৰে সেইটো মেচিনে তাৰপিছত আছে ৰুট প্লেনিং আমি পেৰিঅডন্টাইটিছ বা কিবা আপোনাৰ কিছুমান মানুহৰ বেছি বহুত দিন তামোল চামোল নেখালেও যেতিয়া আপোনাৰ জিঞ্জিভাইটিছ হয় তাৰপিছত লাহে লাহে আলুৰ ব্লিডিঙো হয় সেই ব্লিডিঙৰ কাৰণেও আমি স্কেলিংহে কৰিম প্ৰথমতে এণ্টিবায়'টিক দিম এণ্টিবায়'টিকৰ লগত আমি স্কেলিং কৰিম 6 নম্বৰ হৈছে আপোনাৰ কনজাৰভেটিভ ডেণ্টিষ্ট্ৰি কনজাৰভেটিভ ডেণ্টিষ্ট্ৰিত আমি কি কৰিম ধৰি লওক ইয়াত প্ৰিজাৰ্ভেশ্যন অফ টুথ যিটোক আমি নৰ্মেল ভাষাত আমি কওঁ ডেণ্টেল কেৰিজ বুলি ডেণ্টেল কেৰিজ হ'লে কি হয় আমাৰ যেতিয়া দাঁত পোকে খায় যেতিয়ালৈকে বিষ নহয় তেতিয়ালৈকে মানুহ আমাৰ ওচৰত আহিবলৈ যথেষ্টখিনি টান পায় আৰু নাহে বিষ চিষ যেতিয়ালৈকে নহয় তেতিয়ালৈকে নাহে কেতিয়াবা পৰীক্ষা চৰীক্ষা কিবা বা মেডিকেল থাকিলেহে আহে যেতিয়া দাঁতৰ বিষ হয় দাঁতৰ বিষ 2-3টা কাৰণত হয় ধৰি লওক ভাল দাঁত এটা এনেকৈ থাকে দাঁতৰ মাজত এয়া দাঁতৰ ওপৰ লেয়াৰটোক আমি ইনামেল বুলি কওঁ এইটো ইনামেল ওপৰৰ যিটো বগা লেয়াৰ দেখিছে এইটোক আমি ইনামেল বুলি কওঁ ইনামেলৰ পিছত হয় ডেণ্টিনৰ পিছত পাল্প থাকে ওপৰত ইনামেল থাকে কিন্তু তলত ইনামেল নাথাকে তলত চিমেণ্টাম থাকে আৰু এপিনা হয় এতিয়া চব মানুহৰ দাঁতৰ বিষ হৈছে
বুলি যেতিয়া কয় মানে কি হয় যেটো আমাৰ অসমীয়াত যে আমি যে পোকে খোৱা বুলি কওঁ পোকে খোৱা যেতিয়া আপোনাৰ দাঁতৰ হিৰ পায়গে পাল্পত যেতিয়া টাচ কৰে তলত গুটে পুঁজ জমা হৈ থাকে হেতু কাৰণে দাঁত কেতিয়াবা উখহি যায় গালখন উখহি থাকে হেতু কাৰণে প্ৰথম যেতিয়া পেশেন্ট এজন আমাৰ ওচৰত আহে আমি হাই ডোজ অফ এন্টিবায়োটিক্স দিবই লগিয়া হয় তাৰ পিছত দুটা অপচন আছে যদি দাঁতটো বচায় তেতিয়াহলে আমি এটো চিকিৎসা কৰিব লাগিব যেটো কথা মই কৈ আছো আপোনাক ৰুট কেনেল ট্ৰিটমেন্টত কি কৰা হয় ৰুট কেনেল ট্ৰিটমেন্টত এই হিৰখিনি আমি লাহে লাহে সফা কৰি পিনে আপোনাৰ তলৰ পৰা আমি ফিল আপ কৰোঁ তলৰ পৰা ফিল আপ কৰি পিনে ওপৰত আকৌ ফিল আপ কৰোঁ আপোনাৰ এটা সিটিংত কেতিয়াও কাম নহয় এই এনেকৈ দেখিছেনে সফা কৰা আমি তলৰ পৰা একদম এক্সৰে লৈ সফা কৰিব লাগিব সফা কৰি পিনে তলৰ পৰা একদম ফিল আপ কৰিব লাগিব তাৰ পিছতে আমি ক্ৰাউন এটা প্লেস কৰোঁ এই চিকিৎসাটো কৰোঁতে 2 দিন 3 দিন লাগে আৰু যেটো চিকিৎসাক আমি ৰুট কেনেল ট্ৰিটমেন্ট বুলি কওঁ এটো এটা কনজাৰভেটিভ ডেন্টিস্ট্ৰি পাৰ্ট বা যদি কাৰবাৰ যদি পোকে খোৱা বা কিবা যেটো আমাৰ ডেন্টাল কেয়াৰিজ ওপৰতে যদি হৈছে ইনামেলতে তেতিয়াহলে যেটো আমি নৰমাল ফিল আপ কৰিব পাৰোঁ কনজাৰভেটিভ ডেন্টিস্ট্ৰিত মেইন আমাৰ কাম হৈছে ৰুট কেনেল ট্ৰিটমেন্ট যেটো ব্ৰেড এণ্ড বাটাৰ অফ ডেন্টিস্ট্ৰি বুলি কোৱা 7 নম্বৰ হৈছে অৰ্থোডন্টিক্স 14-15 বছৰৰ ল'ৰা ছোৱালীয়ে বহুতৰ কিছুমান মানুহ অভিভাৱকে লৈ আহে যে মোৰ ছোৱালীজনী দাঁতকিটা অকমান টেৰা বেকা আছে ইয়াক আমি কেনেকৈ সিধা কৰিম কি কৰিম হেইখিনি বিভাগ আহে অৰ্থোডন্টিক্সত আমি কি কৰোঁ আজিকালি বহুত বেলেগ চিকিৎসা আছে আগতে আমি কি কৰিছিলো এনেকৈ আমি ব্ৰেসেস লগাও এবছৰ 1.5 বছৰ মান থাকে ব্ৰেসেস আপোনালোকে চাগে দেখিছে চাগে ষ্টেইনলেছ ষ্টিল দাঁতত গুটে লগাই থোৱা থাকে প্ৰায় 1.5 বছৰ মান থাকিব লাগে তাৰ পিছতে আমি যিখিনি অগাগুৰিয়া দাঁত থাকে নিমিলে সেইখিনি আমি মিলাও এইখিনি আপোনাৰ ট্ৰিটমেন্টটো হে ভালকৈ আউটকামটো ভাল পোৱা হয় কিন্তু সময় আপোনাৰ যথেষ্ট লাগে এবছৰ 1.5 বছৰ মান লাগে তাৰ পিছত আহিছে ওৰেল সাৰ্জাৰী যেতিয়া দাঁত এটা বিষ হয় নাইবা আমি দাঁতটো বচাব লাগিব নাইবা নহলে দাঁতটো হৰাব লাগিব এইটো আমাৰ ওৰেল সাৰ্জাৰীত আহে ওৰেল সাৰ্জাৰীত আপোনাৰ আৰু এটা মোস্ট ইম্পৰ্টেন্ট কমন আপোনাৰ মানুহৰ প্ৰবলেম এটা আছে যেটোক আমি ইনফেকশন বুলি কওঁ ইনফেকশন মানে কি যেটো আমাৰ উইজডম টুথ আপোনাৰ একেবাৰে আৰ্চৰ একদম লাষ্টৰ দাঁতটো যেটো আমি থাৰ্ড মোলাৰ বুলি কওঁ এই বহুত মানুহৰে আপোনাৰ কি হয় সিধাকে নোলাই টেৰা বেকাকে ওলাই নহলে কিছুমান বহুত মানুহ নোলাই যদি অসুবিধা নিদিয়ে তেতিয়াহলে একো নাই কিন্তু কিছুমান দাঁত আপোনাৰ এনেকৈ হুই থাকে এটো দেখিছা নহয় এনেকুৱা দাঁতবিলাকে বহুত অসুবিধা দিয়ে তেতিয়া আমি কি কৰোঁ এই লাষ্টৰ হাড় কাটি আমাৰ দাঁত উলিয়াব লাগে হৰাব লাগে এটো পিকচাৰ কিটা আপোনাক ধুনীয়াকৈ মই বুজাই দিছো কিছুমান দাঁত আপোনাৰ এনেকৈ হুই থাকিব পাৰে ই উলাব লাগিছিল এনেকৈ সিধা সিধি কিন্তু আছে হুই এনেকৈ কিছুমান দাঁত আপোনাৰ তলতে থাকে ওপৰলে কেতিয়াও ওলাই নাহে এটো একদম লাষ্টৰ দাঁতটো যেটোক আমি উইজডম টুথ বুলি কওঁ ইহতি কিটা 22-23 বছৰ বয়সতে ওলাই আহে এইখিনি দাঁতক আমি কাটি মেলি উলিয়াব লাগে এটো বৰ ইজি প্ৰসেস নহয় এটোক আমি ইনফেকশন বুলি কওঁ আৰু এইখিনি আপোনাৰ স্পেশালিষ্ট ওৰেল সাৰ্জনে এইখিনি কাম কৰিব পাৰে তাৰ পিছত আমাৰ ওৰেল সাৰ্জাৰীত আছে ট্ৰমা মানে ধৰি লওক ফ্ৰেকচাৰ হ'ল আপোনাৰ কেতিয়াবা ৰোড সাইড এক্সিডেন্টত মেন্ডিবলটো ফ্ৰেকচাৰ হৈ যায় বা মেক্সিলাটো ফ্ৰেকচাৰ হয় তেতিয়া সেইখিনি চিকিৎসাও ওৰেল সাৰ্জনে কৰিব পাৰে আৰু ওৰেল সাৰ্জাৰীত আপোনাৰ বহুতো ক্যান্সাৰৰ যিখিনি আমি কাটো মেলো সেইখিনি ওৰেল সাৰ্জাৰীত কৰে আজিকালি আপোনাৰ যেনেকৈ ধৰি লওক মই এনেকৈ কপালখন কুচাই দিছো ৰিংকলছ আহি গৈছে এইখিনি ৰিংকলছ নাহিবলৈ আজিকালি বোটক্স থেৰাপি আহিছে বোটক্স ইনজেকশন দি পিনে আপোনাৰ কেতিয়াও মানুহজন বুঢ়া নহব সদায় ডেকা হৈ থাকিব এইখিনি চিকিৎসাও আমাৰ এজন দন্ত চিকিৎসক কৰে
এতিয়া আমি ধৰি লওক আমি দাঁত হৰালোঁ দাঁত হৰোৱাৰ পিছততো লগাবও লাগিব বহুত মানুহৰ বহুত অসুবিধা হয় আপোনাৰ দাঁত এটা শৰীৰৰ বহুত সৰু অংগ কিন্তু ইটছ ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট আপোনাৰ দাঁত নাথাকিলে আপুনি ভালকৈ চুবাব নোৱাৰিলে আপোনাৰ কি হ'ব ভালকৈ হজম নহ'ব আৰু আমাৰ স্পীচত আমি যে কথা কওঁ সুৰ প্ৰনাউন্সিয়েশ্যন দাঁতেই যথেষ্টখিনি বহুতখিনি সহায় কৰে প্ৰষ্টডন্সিয়া যিটো আমি দাঁত লগাওঁ আপোনাৰ দাঁতো আমি লগাওঁ দুটা ৱেট এটা হৈছে ৰিমুভেল যিটোক আমি ৰিমুভেল পাৰ্চিয়েল ডেঞ্চাৰ বুলি কওঁ ধৰি লওক মানুহ এগৰাকীয়ে দাঁত হৰালে তাৰপিছত আমি এই তিনিটা দাঁত আৰু এইটো লগাইছোঁ এনেকুৱা প্লেট এটা থাকে এইটো ওপৰৰ এইটোক আমি ৰিমুভেল এনেকৈ টককৈ লগাই দিব এইটো খোলা মেলা কৰিব পাৰে এইটো খোলা মেলাটোক আমি ৰিমুভেল কওঁ তাৰপিছত বুঢ়া বয়সত যে মানুহখিনি যে পিন্ধে আপোনাৰ সম্পূৰ্ণ দাঁত নথকাৰ পিছত এইখিনিক আমি CD বুলি কওঁ কমপ্লিট ডেঞ্চাৰ এইটো ওপৰটোহে এইটো এনেকুৱা থাকে প্লেট এটা থাকে প্ৰথম এসপ্তাহমান অসজা যেন লাগে কিন্তু তাৰপিছত একো গম নাপায় কি পিন্ধি আছে এইখিনি খোলা মেলা কৰিব পৰা এইখিনিক আমি ৰিমুভেবল বুলি কওঁ তাৰপিছত আৰু নতুন টেকনিক্স আছে এতিয়া মই আপোনালোকৰ ওচৰলৈ আহোঁ FPD ইয়াৰ মাজৰ দাঁতটো মই হৰাই দিছিলোঁ এতিয়া যদি ফিক্সকৈ দাঁত লগাব লাগে কি কৰা হয় আপোনাৰ এই দাঁতিৰ দাঁত দুটাৰ পৰা আমি ছাপোৰ্ট লগাওঁ এইকেইটাক আমি পণ্টিক বুলি কওঁ দাঁতিৰ দাঁত দুটাৰ পৰা ছাপোৰ্ট লগাই পিনে আমি এইকেইটা তিনিটা দাঁত হ'ব এটা দাঁত নহয় তিনিটা দাঁত হ'ব আমি বাকী দাঁতকেইটাত টুপি পিন্ধোৱাৰ আগতে পিন্ধাই পিনে আমি দাঁত লগাওঁ দেখিছে ন আপোনাৰ দাঁতৰ ৰং সব একেই হ'ব এইটোক কয় FPD বেছিভাগ মানুহে FPDয়ে লগায় ফিক্স দাঁত যিটো কয় আৰু নহ'লে আজিকালি নতুন যিটো আমাৰ এডভান্স টেকনিক হৈছে যিটোক আমি ইমপ্লাণ্ট বুলি কওঁ ইমপ্লাণ্টটো খালি একেদিনাখনেই নহয় সময় লাগে আমি কৰোঁতে আমি যিটো হাড়ৰ ভিতৰত স্ক্ৰু বহাই পিনে কৰোঁ ইমপ্লাণ্ট আজিকালি যথেষ্ট জনপ্ৰিয় হৈছে ইমপ্লাণ্ট আপোনাৰ খৰচাও নিয়াৰ এবাউট কষ্টটো আপোনাৰ পাৰ টুথ 40,000 to 45,000 পৰে কিন্তু সব কেছেছতে আমি ইমপ্লাণ্ট কৰিব নোৱাৰোঁ ডায়েবেটিক যি যাৰ চুগাৰ বেছি থাকে আৰু যদি আপোনাৰ যদি হাড় নাথাকে ইমিউনো কম্প্ৰমাইজ পেচেণ্টছ থাকে সেইখিনিক আমি ইমপ্লাণ্ট দিব নোৱাৰোঁ তেতিয়া আমি FPD দিব লাগিব মোটামুটি থুলমূলকৈ মই আপোনালোকক দাঁতৰ গোটেই বিভাগটোৰ কথা কৈছোঁ সদায় নিয়মীয়াকৈ দাঁতৰ পৰীক্ষা কৰোৱাটো ভাল 6 মাহৰ ভিতৰত এবাৰ আপোনালোকে সদায় দন্ত চিকিৎসকৰ ওচৰত যাব আৰু এটা মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আপোনালোকক ইউটিউব আৰু গুগল চাই নিজেই ডক্টৰ হ'ব কেতিয়াও নাযাব আৰু অন্ধবিশ্বাস নকৰিব আমাৰ সৰু সুৰা দাঁতৰ ৰোগৰ পৰাই যথেষ্ট ডাঙৰ স্কুৱেমাছ চেল কাৰ্চিনোমা কেঞ্চাৰ এনেকুৱা গোটেই আপোনালোকৰ ৰোগ যথেষ্ট আমি দেখিবলৈ পাইছোঁ ডেইলি 2-3জনকৈ মই কেঞ্চাৰ পেচেণ্ট সদায় ডিল কৰি আছোঁ এতিয়াও আৰু কিছুমান মানুহে সুধে দাঁত হৰালে চকুৰে নেদেখিম নি আমি ভৱিষ্যতে মুখখন সোমাই যাব নি এটা দুটা দাঁত হৰালে কেতিয়াও আমি নেদেখা নহওঁ আৰু মুখখন কেতিয়াও সোমাই নাযায় আমি যদি সৰু পাই দুবাৰকৈ নিয়মীয়াকৈ ব্ৰাছ কৰোঁ পৰাপক্ষত কেতিয়াও আমি ডেণ্টিষ্টৰ ওচৰত আহিবই নলগীয়া নহয় আৰু বিশেষকৈ এইটো এটা বহুত ডিফিকাল্ট বহুত বেয়া ফেজ চলি আছে কৰোণাৰ কাৰণেও বহুত মানুহে ভাবে যে আমি ডেণ্টিষ্টৰ ওচৰত যাম নে নেযাম আপোনালোকে ডেণ্টিষ্টৰ ওচৰত আহিব পাৰিব যিমানখিনি সব ডেণ্টিষ্টে যিমানখিনি প্ৰিকশ্যন ল'ব লাগে চবেই লৈ আছে মাস্ক পিন্ধক যিমান পাৰে আধা ঘণ্টা 1 ঘণ্টা মূৰে মূৰে হাতখন চেনিটাইজ কৰি থাকক
হাতখন মাস্ক খুলোতে নাক মুখত যাতে নিদিয়ে লগে লগে হাতখন ধুই লয় social distancing to বহুত ইম্পৰ্টেণ্ট আমি social distancing সদায় মেইনটেইন কৰিব লাগে আৰু ইউজলেছ ট্ৰেভেল যিমান পাৰে কম কৰিব লাগে মই এতিয়া আপোনালোকৰ এটাকৈ যিমানখিনি প্ৰশ্ন সুধিছে মই লাহে লাহে উত্তৰ দিবলৈ চেষ্টা কৰিম আধা ঘণ্টাতে থুলমূলকৈ মই আপোনালোকক যিমান পাৰোঁ দাঁতৰ বিষয়ে মই বুজাবলৈ চেষ্টা কৰিলোঁ আপোনালোকে কিমানটো এতিয়া বুজিবলৈ পাৰিছে গুৰি দাঁত বেয়া হৈছে ৰাজ প্ৰতিম বৰা গুৰি দাঁত বেয়া হৈছে কি কৰিলে ভাল হ'ব গুৰি দাঁত বেয়া হৈছে যদি তোমাৰ বিষ হৈছে তেনেহলে তুমি এজন চিকিৎসকৰ পৰামৰ্শ লোৱা যদি বিষ হোৱা নাই তেতিয়াহলে তুমি ডেইলি দুবাৰকে ব্ৰাছ কৰা বেয়া হৈছে মানে বেয়াটোতো আমি বহুতখিনি কেটেগৰাইজ কৰিব লাগিব তোমাৰ যদি অকমান যদি বলে নৰমাল যদি ইনামেলতে তোমাৰ ওয়াৰ এণ্ড টিয়াৰ হৈছে তেতিয়াহলে আমি নৰমাল ফিল আপ কৰিব পাৰিম যদি তোমাৰ বিষ আছে বলে তোমাৰ বলে ম্যাক্সিমাম পাৰ্ট বলে বেয়া হোৱা নাই তেতিয়া আমি ৰুট কেনেল কৰিও বচাব পাৰিম যদি বেছি বেয়া হৈছে তে বলে হোপলেছ টু তেতিয়াতো এক্সট্ৰেকচনে কৰিব লাগিব আপোনালোকৰ কিবা যদি প্ৰশ্ন আছে আৰু সুধিব পাৰিব বহুত মানুহে লাইক কৰিছে ধন্যবাদ হিৰক শৰ্মা হৈছে দাঁত ডাঙৰ সৰু হলে কি কৰিব পাৰিছে হেৰি তোমাৰ দাঁত সৰু ডাঙৰ মানে যদি সব দাঁতৰ আমাৰ সাইজটো সেম নাথাকে কেতিয়াও দাঁত সৰু ডাঙৰে থাকে তোমাৰ হা দাঁত কেতিয়াও আমাৰ সেম সাইজ নাথাকে তুমি যিকিটা আমাৰ সেন্ট্ৰেল ইনসাইজাৰ্স যিকিটা আগ দাঁত দেখিবা সেইকিটা আমাৰ যথেষ্টখিনি ডাঙৰ হয় আৰু যিটো আমাৰ লেটাৰেল ইনসাইজাৰ তাতকৈ অকমান সৰু হয় ই অকমান ওপৰত থাকে কেতিয়াও সমানত নাথাকে আৰু কেনাইনটো কুকুৰ দাঁতটো সদায় তললে থাকে তোমাৰ দাঁত কেতিয়াও সমান নাথাকে বা যদি সৰু ডাঙৰ বেছি যদি সৰু ডাঙৰ বা কিবা এনেকুৱা অসুবিধা হৈছে তেতিয়া আমি এস্থেটিক ফিলিং বা তোমাৰ ক্ৰাউন লগাই পিনে চিকিৎসা কৰিব পৰা হয় দাঁতৰ সজাগতা এতিয়াও অসমত বহুত আমি আনিবলৈ আছে আমাৰ তামোল পান যথেষ্টখিনি নৰ্থ ইষ্টত চলিয়ে আছে মানে কি ব্যৱহাৰটো কৰিয়ে আছে আৰু লগতে ধপাতটো কিন্তু যিমান পাৰে মানুহে কমাবলৈ লাগে যদি কটা চিঙা ধপাতটো যদি লাগে অনবৰতে যদি মুখৰ ভিতৰত ধপাতটো যদি লাগি থাকে তেতিয়াহলে ই ডাইৰেক্টলি আমাৰ কৰ্কট ৰোগলৈ কনভাৰ্ট কৰে তাৰপিছত স্মোকিং আপোনাৰ মুখৰ ভিতৰত যদি কেতিয়াবা আলচাৰ বা কিবা হয় নহয় যদি ঘাঁ লাগি থাকে যিখিনি মানুহে স্মোক কৰে যেতিয়া আপোনাৰ সিগাৰেটটো হুপে নহয় তেতিয়া আপোনাৰ কি হয় আমাৰ ভিতৰডোখৰ খুব গৰম হৈ থাকে মুখখন যিকোনো ঘাঁ বা কটা চিঙা থাকিলে সেই ঘাঁডোখৰ শুকাবলৈ এই সিগাৰেট খাই থাকিলে বহুত কম হয় আৰু সিগাৰেটৰ পৰা আপোনাৰ ষ্টেইনছ লাগে যেটোক মই ডেন্টেল প্লাগ বা হেনেকুৱাখিনি কথা কৈছোঁ গতিকে এইখিনি পৰাপক্ষত এইখিনি বস্তু ব্যৱহাৰ নকৰাই ভাল দাঁতৰ ক'বলৈ গ'লে 1 ঘণ্টাত বহুত কম সময় আপোনালোকৰ লগত চৰ্চা কৰিবলৈ যথেষ্টখিনি সময় লাগে এটা বহুত ভাষ্ট
সাবজেক্ট ধ্ৰুৱজ্যোতি নিয়োগ কৰিছে স্যাৰ মোৰ ৰাইট সাইডৰ ওপৰৰ দাঁত এটা ব্লু হৈ গ'ল কি কৰিলে ভাল হ'ব তোমাৰ এই দাঁতটো ৰুট কেনেল ট্ৰিটমেন্ট কৰিব লাগিব ভিতৰৰ দাঁতটো যিমানখিনি তোমাৰ যে পাল্প আছে ধৰিবা এটো যে ভাল দাঁত নহয় তোমাৰ যিখিনি আমি পাল্প বুলি কওঁ এই গুটেখিনি তোমাৰ মৰি গ'ল তোমাৰ সাকে পুকে খোৱা আছে দাঁতটো ওপৰত গুটেটো হেৰি নাই তোমাৰ পাৰিলে হেতু দাঁত বসাই থবা ৰাইট সাইডৰ ওপৰত যেটো দাঁতৰ কথা কৈছা এটো আমি ৰুট কেনেল কৰিলে তোমাৰ বাছি যাব ৰুট কেনেল কৰিলে গুটে জীৱনটো তোমাৰ দাঁতটো যাব ধ্ৰুৱজ্যোতি নিয়োগ সিম্পি দত্ত দিছে স্যাৰ মোৰ লৰাটো দাঁতৰ আলু উখহি যায় সিম্পি দত্ত সক হেই আপোনাৰ লৰাটো যদি বয়স 6 বছৰ বা 7 বছৰ মান হৈছে তেতিয়া নৰমালি আপুনি এমক্সিসিলিন ড্ৰাই সিৰাপ ৰাতিপুৱা গধূলি 5 ml কে খোৱাৰ পিছত হেই খাবলৈ কম আৰু লগতে বিখৰ কাৰণে নৰমাল পেৰাসিটামল যেটো আমাৰ সিৰাপ থাকে 5 ml কে দুইটা আপুনি ৰাতিপুৱা গধূলি ব্যৱহাৰ কৰিব পাৰিব 5 দিনৰ কাৰণে দেই তাতকৈ বেছি কিন্তু নকৰিব আৰু দাঁতৰ আলু আপোনাৰ যে উখহিছে তা দাঁতটো আপোনাৰ পুকে খোৱা বা পুকে খোৱা মানে যেটো আমাৰ ডেন্টাল কেৰিছ বুলি কওঁ যেতিয়া আমাৰ পাল্প পাইগে ঠিক এনেকুৱা কন্ডিশন মই আপোনালোকক ছবিখন আকৌ দেখাই দিছো এনেকুৱা কন্ডিশন যেটো আমাৰ অসমীয়াত যে পুকে খোৱা বুলি কওঁ বা ডেন্টাল কেৰিছ বুলি কওঁ যেতিয়া আপোনাৰ পাল্প পাইগে তেতিয়াহে আমাৰ তলত উখহি থাকে আপুনি দাঁতটো বসাব পাৰিব আপোনাৰ লৰাটো দাঁতটো বসাব পাৰিব যেটো আমি পাল্পেক্টমি বুলি কওঁ আমি যেটো ডাঙৰ মানুহক আমি ৰুট কেনেল ট্ৰিটমেন্ট বুলি কওঁ এ সেম ট্ৰিটমেন্ট আমি সৰু লাছলিকো কৰিব পাৰিব নূৰ মোহাম্মদে হুদিছে স্যাৰ টুট তোমাৰ প্ৰশ্নটো মই বুজি পোৱা নাই ভালকে টুট খাই গলে কি কৰিম যদি তোমাৰ টুট খাই গলে মানে তোমাৰ যেটো কন্ডিশন হৈছে এটো তুমি বেছি হেতু তোমাৰ বেছিকে তুমি দাঁত ঘহুতে বেছিকে জোৰ দিছা হেতু কাৰণে তোমাৰ সার্ভাইকেল ইৰোজন হৈছে যেন লাগিছে মই নহলে আমি যেটো আমি এট্ৰিশন বুলি কওঁ হেতু তোমাৰ দাঁত লাহে লাহে তোমাৰ জিনজিনো আৰম্ভ কৰিব হেতু কাৰণে তুমি হাইডেন্ট কে ৰেনাডেন্ট টুথপেষ্ট সেন্সোডেন্ট এইখিনি তুমি ব্যৱহাৰ কৰিব পাৰিবা হিৰক শৰ্মা আকৌ হুদিছে বেৰিয়া দাঁত ওপৰত আৰু তলত থাকিলে কিবা প্ৰবলেম হোৱাৰ চান্স থাকে নেকি একো প্ৰবলেম নহয় প্ৰবলেমটো একো নহয় কিন্তু মানে কি তোমাৰ টেৰাবেকাকে দাঁত থাকিলে সফা কৰিবলৈ বহুত দিগদাৰ হয় একো প্ৰবলেম নহয় তুমি যেতিয়ালৈকে খাওঁতে সুবাওঁতে একো অসুবিধা নোপোৱা তেতিয়ালৈকে একো অসুবিধা নহয় মোৰ ভাল লাগিছে যথেষ্টখিনি মানুহে অংশগ্ৰহণ কৰিছে আজি মই প্ৰথম এই কোলি পেজটোৰ লগত জড়িত হৈছো মই ভৱিষ্যতেও আপোনালোকৰ মাজত মই এনেকুৱা কিছুমান সৰু সুৰা টপিক লৈ 15 মিনিট 20 মিনিট আধা ঘণ্টাৰ কাৰণে আপোনালোকৰ মাজত মই আৰু আহি থাকিম আজি মই চেম্বাৰৰ পৰা ঘৰলৈ যোৱাই নাই চোলা কাপোৰ হলাবলৈ সময় নাপালো 7টা বাজিলেই আপোনালোকক আগতে কৈছিলো 7টা বজাত মই আহিম বুলি দাঁতৰ যথেষ্টখিনি সমস্যা হয় প্ৰথম সমস্যা সদায় আমি দাঁত যদি দুবাৰকে ব্ৰাছ কৰো আৰু জিভাখিনি সফাকে থওঁ যথেষ্টখিনি পৰিমাণৰ 70 to 80% আমাৰ দাঁতৰ বেমাৰ এইখিনি কমায় মই আজিলে ইয়াতে সামৰিছো আপোনালোকক বাবা এটাই তোমাৰ প্ৰশ্ন উঠিছে স্যাৰ মিঠা আৰু ঠাণ্ডা পানী খালে দাঁত কিয় হিৰহিৰে তোমাৰ ইয়াৰ কাৰণে দুটা তিনটা
কণ্ডিশ্যন আছে তুমি চাগে সৰুৰ পৰাই চাগে খুব জোৰ দি ব্ৰাছ কৰিছিলা যেটো কাৰণে এট্ৰিশন হ'ব পাৰে নহলে তুমি ৰজনীগন্ধা বা কিবা কিবি তামোল পান যদি বেছিকৈ ব্যৱহাৰ কৰা তেতিয়াও হেতু কাৰণে তোমাৰ দাঁত হিৰহিৰাব পাৰে দাঁত হিৰহিৰোৱাৰ কাৰণে তুমি নৰ্মেলি Sensodyne KF Hydrogen K টুথপেষ্ট ব্যৱহাৰ কৰা দাঁত হিৰহিৰোৱাটো সবতকৈ বেমাৰটো চিকিৎসা কৰা টান 15-20 দিন লাগে আমাৰ হিৰহিৰণিটো ভাল কৰিবলৈ বিষ আমি সোনকালে ভাল কৰিব পাৰোঁ কিন্তু হিৰহিৰণিটো ভাল কৰিবলৈ আমাৰ সময় লাগে তুমি Hydrogen K টুথপেষ্টটো ব্যৱহাৰ কৰা ডেইলি দুবাৰকৈ ৰাতিপুৱা গধূলি আৰু লগত ক্লৰহেক্সিডিন মাউথৱাছ তুমি ব্যৱহাৰ কৰা ৰিজাল্ট পাবা তুমি 15-20 দিনত তুমি যথেষ্টখিনি ৰিজাল্ট পাবা ধ্ৰুৱজ্যোতি নেওগে সুধিছে ছাৰ আপোনাৰ চেম্বাৰ ক'ত আছে মই অসমত মোৰ চেম্বাৰ 3খন আছে লাডুগড় চাৰিআলি মৰিয়নি আৰু দেৱাপাৰ চাৰিআলি মই ইয়াত প্ৰাইভেট প্ৰেক্টিছ কৰি আছোঁ আৰু মই ইন্দ্ৰপ্ৰস্থ এপ'লো দিল্লী ভিজিটিং কনচালটেণ্ট তাত মই 4 মাহ 2 মাহৰ মূৰে গৈ থাকোঁ আৰু এটা কথা মই আপোনালোকক জনাই দিছোঁ অসমৰ অকল দাঁতৰ বুলি নহয় বেলেগ ৰোগত ভুগি থকা মানুহে দিল্লী এপ'লো বা চেন্নাই এপ'লোলৈ যদি যায় বা যোৱাৰ আগত যদি কিছু সহায় লাগে মই এপইণ্টমেণ্টৰ পৰা কোনজন ডক্টৰ এভেইলেবল হ'ব কি কথা মই গোটেইখিনি ইনফৰমেশ্যন আপোনালোকক জনাব পাৰিম এইটো মানে কি মই সহায় কৰি মানুহক ভাল পাওঁ মই হেতু কাৰণে ধুনীয়াকৈ মই যিমানখিনি মোৰ পিনৰ পৰা পাৰোঁ মই সহায় কৰি দিম আপোনালোকক আগতেই মই গোটেইখিনি ইনফৰমেশ্যন দিব পাৰিম আৰু এপইণ্টমেণ্টৰ কথাও মই ধুনীয়াকৈ আপোনালোকক আগতেই মই জনাই দিব পাৰিম ছাৰ আপোনাৰ চেম্বাৰ ক'ত আছে অলৰেডি ক'লোঁ অজিত বৰুৱাই সুধিছে মোৰ দাঁতৰ গুৰিত আলু দাগ কিবা দাঁতৰ আলু ক'লা দাগটো এইটো ফিজিঅ'লজিকেল হয় এইটো ইমান ডাঙৰ কথা বা ভাবিবলগীয়া এইটো চিন্তনীয় বিষয় নহয় এইটো বেমাৰ নহয় এইটো আপোনাৰ ফিজিঅ'লজিকেল অজিত বৰুৱাই যিটো মোক প্ৰশ্ন সুধিছে আলু মানুহৰ কোলা থাকিব পাৰে এইটো ফিজিঅ'লজিকেল একো ডাঙৰ কথা নহয় আৰু এইটো বেমাৰ নহয় অৰুণিমা মণিয়ে সুধিছে ল'ৰা ছোৱালী প্ৰথম দাঁত পোকে খালে নহয় ল'ৰা ছোৱালী যদি আপোনাৰ যদি প্ৰাইমেৰী দাঁত যেতিয়া পোকে খায় এনেকুৱা একো নাই যে আপোনাৰ যিকেইটা দাঁত ওলাব সেইকেইটাতো প্ৰব্লেম হৈ আহিব নহয় এনেকুৱা নহয় কিন্তু সেইটো কাৰণে মই কৈছোঁ সৰুৰ পৰাই যি ল'ৰা ছোৱালীয়ে গাখীৰ খাই থাকে ৰাতি শুতে যি ল'ৰা ছোৱালীয়ে গাখীৰ খাই থাকে দাঁতিতে মাক দেউতাকে সদায় কি কৰিব লাগে কপা অকণমান আৰু পানী অকণমান থৈ দিব লাগে যাতে যেতিয়া ল'ৰা ছোৱালীয়ে গাখীৰ খাই হয় আপুনি কপা অকণ তিয়াই পিনে মুখখন অকণ মোহাৰি দিব ৰাতি শুৱাৰ পিছত মাইক্ৰ'ৱেভ এক্টিভিটি চবতকৈ বেছি হয় আপোনাৰ ৰাতি যিটো যে দাঁতৰ পোকে খোৱা বা ডেণ্টেল কেৰিজ বুলি যে মই যিটো কথা বাৰে বাৰে কৈ আছোঁ অসমীয়া যিটো আমাৰ দাঁতৰ পোকে খোৱা বুলি কয় এইটো এটা মাল্টিফেক্টৰিয়েল ডিছঅৰ্ডাৰ মাল্টিফেক্টৰিয়েল ডিছঅৰ্ডাৰ মানে ইয়াত ফেক্টৰ আপোনাৰ 3-4টা আছে এটা হৈছে সময় ৰাতি শুই থকা সময়খিনিত আমি মানুহজন ষ্টেটিক আমি এটা পজিশ্যনত থাকোঁ সেইটো কাৰণে কি হয় মাইক্ৰ'বিয়েল যিখিনি এক্টিভিটি সেইখিনিয়ে বেছি কৰিবলৈ চান্স পায় আৰু 2 নম্বৰটো হৈছে আপোনাৰ থুখিনি কম ওলায় আপোনাৰ থুখিনি কি হয় আমাৰ ভগৱানে মানুহৰ শৰীৰটো ইমান ধুনীয়াকৈ সৃষ্টি কৰিছে আপোনাৰ থুখিনিত এণ্টি মাইক্ৰ'বিয়েল প্ৰপাৰ্টি বহুত আছে ৰাতি কি হয় আপোনাৰ থু ওলোৱাটো কম হয় আৰু মাকৰ গাখীৰ খালে কি হয় গাখীৰখিনি যেতিয়া লাগি থাকে তাত আপোনাৰ মিঠা নিচিনা পায় মাইক্ৰ'বিয়েল এক্টিভিটি সেইকাৰণে সময় মাইক্ৰ'বিয়েল এক্টিভিটি মাইক্ৰ'বছ আৰু এটা বস্তু হৈছে মিঠা পোৱা সিহঁতৰ ফুড পাৰ্টিকেলছটো আৰু এটা হৈছে দাঁত এই 4টামান বস্তু মিলি আপোনাৰ এই বস্তুটো সৃষ্টি কৰিছে ডেণ্টেল কেৰিজটো প্ৰিভেণ্ট কৰিবলৈ হ'লে একো নাই মানে বচাবলৈ হ'লে এটাই আমাৰ সমাধান আছে আমি পুৱা গধূলি খোৱাৰ পিছত আৰু ৰাতিপুৱা শুই উঠাৰ পিছত সদায় দুবাৰকৈ ব্ৰাছ কৰিব লাগে সৰু ল'ৰা ছোৱালীৰ কাৰণে টুথমিণ্ট পেষ্ট যিটো এইটো নৰ্মেল টুথপেষ্টৰ নিচিনাই কিন্তু বস্তুটো নেফেনাই অৰুণিমা মণি মই আপোনাক কৈছোঁ আপুনি টুথমিণ্ট পেষ্টটো ব্যৱহাৰ কৰিবলৈ দিয়ক আপোনাৰ ল'ৰা ছোৱালীক বস্তুটো কিন্তু নেফেনাই আপুনি ব্ৰাছতেই তলৰ ওপৰৰ দাঁতত লগাব আৰু 1 বা 2 মিনিটমান লগাই থ'ব তাৰপিছত কুলি পেলাই দিবলৈ ক'ব
এইটো আমাৰ প্ৰিভেনশ্যন যাতে বস্তুটো এই বেমাৰটো আৰু বাকীকেইটা দাঁতত নেলাগে আৰু ডাঙৰ নহয় সেইটো কাৰণে মই টুথ মিণ্ট পেষ্ট টুথ মিণ্ট TOOTHMINT টুথ মিণ্ট পেষ্ট আৰু নৰ্মেল সৰু ল'ৰা ছোৱালীৰ কাৰণে কেণ্ডি কক বা কিটোডেণ্ট পেষ্ট ৰাতিপুৱা গধূলি ব্ৰাছ কৰিবলৈ পাৰিব ৰাণাই সুধিছে দাঁত চফা কৰা কি আছে ক'ব নেকি চোৱা ৰাণা যদি এবাৰ যিটো তোমাৰ এবাৰ যদি আমাৰ তামোল বা বেলেগ খাদ্য যিকোনো খাদ্য চাহ তাহ খালেও আমাৰ দাঁতত এটা চামনি পৰে এই চামনিটো তোমাৰ যদি তুমি ডেইলি যদি দুবাৰকৈ ব্ৰাছ কৰি আছা তেতিয়াহ'লে ইমান ঘপককৈ চামনিটো পৰিব নোৱাৰে যদি এবাৰ পৰি গৈছে চামনিটো তেতিয়া স্কেলিং তুমি দন্ত চিকিৎসকৰ ওচৰত আহি পিনে স্কেলিং এবাৰ কৰাবই লাগিব আৰু বেলেগ উপায় নাই স্কেলিং কৰিলে দাঁতৰ একো ক্ষতি নহয় আমি দাঁত নেকাটো যিখিনি তোমাৰ লেতেৰা লেয়াৰ আছে সেইখিনি আমি চফা কৰিম আৰু স্কেলিংটো 6 মাহৰ মূৰত বা এবছৰত কৰিলে একো দাঁতৰ অসুবিধা নহয় চিম্পি দত্ত মোৰ ল'ৰাটো 11 বছৰ ঠিকে আছে ভাল লাগে এনেদৰে সজাগ কৰি হীৰক শৰ্মা ধন্যবাদ তোমালৈ থাকিল আহিম মই ভৱিষ্যতেও কুঁৱলী পেজত আকৌ আহিবলৈ চেষ্টা কৰিম যাতে মই আৰু কিছু কথা মই যিমানখিনি নলেজ আছে মোৰ আপোনালোককো চবকে মই জনাবলৈ চেষ্টা কৰিম ত্ৰিবেণী গোস্বামী বহুত ইম্পৰ্টেণ্ট কথা জানা ধন্যবাদ ত্ৰিবেণী বনলতা খুৰীয়ে লিখিছে ভাল লাগিল খুৰী ধন্যবাদ খুৰী কিৰণ খাকলাৰী ছাৰ মোৰ মেছেজটো সম্পূৰ্ণ নহ'লে দেৱজিৎ শৰ্মা দাঁতবোৰ হোৱাইট কৰিব কি কৰিম আৰু এটা কথা মই আপোনালোকক দেখাবলৈ দেৱজিৎ শৰ্মাই সুধিছে দাঁতবোৰ হোৱাইট কৰিব কি কৰিম মানুহৰ আমাৰ দাঁত কেতিয়াও বগা নাথাকে আমাৰ স্কিন কালাৰৰ ওপৰত পিগমেণ্টেশ্যনৰ ওপৰত বহুতখিনি মেটাৰ কৰে আমাৰ দাঁতৰ তোমালোকে যদি দেখিবলৈ পাইছে দেখিছা ন আমাৰ দাঁতৰ ইমানখিনি ছেট থাকে যিমান আমাৰ ৰংটো কমপ্লেক্সটো কালাৰটো বেছি ডাৰ্ক হ'ব সিমানেই দাঁতৰ ৰংটো বেছি বগা হয় আৰু যিমানেই মানুহজন বগা হ'ব দাঁতৰ ৰংটো তোমাৰ সিমানেই ৰঙচুৱা হ'ব য়েল্লোইছ মোৰ দাঁতৰ ৰং মানুহে মোকে কয় ছাৰ আপুনি দন্ত চিকিৎসক কিন্তু আপোনাৰ দাঁতখিনি চফা নহয় মোৰ দাঁতৰ ৰংখিনি য়েল্লোইছ হয় যিমানেই মানুহজন বগা হ'ব সিমানেই দাঁতৰ ৰং কালাৰটো য়েল্লোইছ হ'ব এইটো একো বেমাৰ নহয় এইটো নৰ্মেল ফিজিঅ'লজিকেল এইটো তুমি চফা কৰিব নোৱাৰা যিখিনি দাগ আছে স্কেলিং কৰিলে সেইখিনি যাব কিন্তু দাঁত যেনেকৈ আমাৰ এডভাৰটাইজত যে দেখোঁ এইটো গোটেই বগা এনেকুৱা কালাৰ বগা কেতিয়াও নহয় বগা কৰিব পাৰি আমি ব্লিচিং বুলি টেকনিক আছে কিন্তু সেইখিনি যিখিনি মানুহে বোলে চিনেমা এস্থেটিক সৌন্দৰ্য চৰ্চাৰ লগত যিখিনি মানুহ জড়িত হৈ আছে ফিল্ম ষ্টাৰ সেনেকুৱাখিনি এইবিলাক কাম কৰিবলৈ যায় কিন্তু সাধাৰণতে মানুহৰ দাঁতৰ ৰং ইমান বগা কেতিয়াও নাথাকে আৰু দাঁত তুমি যদি যিটো কালাৰ যিটো নেচাৰেল কালাৰ সেইটো থাকিবলৈ দুবাৰ ব্ৰাছ কৰিলেও যথেষ্ট ৰাণা হৈছে দাঁতৰ কলা দাগ হৈছে কি কৰিব লাগিব সেইটো ডেণ্টেল কেৰিজ হ'লেও কোলা দাগ হয় বা নহ'লে কিবা কিবি খালেও দাগ হ'ব পাৰে প্ৰথমতে তুমি স্কেলিং কৰি লোৱা যদি আমি চালে গম পাম তোমাৰ আমাৰ ওচৰত ইনষ্ট্ৰুমেণ্ট কিছুমান আছে আমি সেই ইনষ্ট্ৰুমেণ্টে চালে গম পাম সেইটো দাগ নে তোমাৰ পোকে খোৱা যিটো আমি ডেণ্টেল কেৰিজ বুলি কৈ আছোঁ যদি ডেণ্টেল কেৰিজ হয় নৰ্মেল ফিল আপ কৰিলে হ'ব যদি বোলে নহয় দাগ হৈছে তেতিয়াহ'লে স্কেলিং কৰিলে গুচি যাব চিম্পি দত্ত ছাৰ আপোনাৰ ফোন নম্বৰটো দিব নেকি মই ফোন নম্বৰটো ঠিক আছে মই ফোন নম্বৰটো কৈ দিছোঁ বাৰু মোৰ ফোন নম্বৰটো হৈছে 8134954564 আপোনালোকে এইটো যদি দেখিছে এইখন চাই লওক
8134954564 মোৰ কন্টেক্ট নাম্বাৰটো মই পৰাপক্ষত লাডুগড় চাৰিআলিত মই ৰাতিপুৱা 10:30 পৰা 1:30 লৈকে পিছবেলা 3:30 পৰা 6টা মানলৈকে মই সদায় থাকোঁ মঙ্গলবাৰ শুকুৰবাৰে মই আগবেলা চেম্বাৰ নখোলোঁ আগবেলা পিছবেলা সদায় থাকোঁ আৰু দেওবাৰে বন্ধ থাকে বিজয় কুমাৰ সুধিছে ছাৰ মোৰ দাঁতৰ আলুৰ পৰা তেজ ওলাই কি কৰিলে ভাল হ'ব বিজয় কুমাৰ আপুনিতো এণ্টিবায়'টিক প্ৰথমতে খাবই লাগিব আৰু আপোনাৰ স্কেলিং কৰিব লাগিব আপোনাৰ যেটো বেমাৰ হৈছে সেইটো স্কেলিং কৰিব লাগিব লগতে আপুনি এণ্টিবায়'টিকো খাব লাগিব আপুনি ডেন্টিষ্টৰ পৰামৰ্শ ল'ব লাগিব বিজয় কুমাৰ এণ্টিবায়'টিক খাব লাগিব তাৰ পিছত আপোনাৰ আমি সফা কৰিব লাগিব মণিক কুমাৰ ছাৰ মোৰ ছোৱালীজনী এটা দাঁতত 3টাকৈ দাঁত ওলাইছে কি কৰিব লাগে কিছুমান মানুহৰ সুপাৰ নিউমাৰী টিথ মানে যেতিয়া আমাৰ ডাঙৰ মানুহৰ যে দাঁত যে 32টা ওলাই কিছুমানৰ 33টা বা 35টাও থাকিব পাৰে সেইখিনিক আমি সুপাৰ নিউমাৰী টুথ বুলি কওঁ যদি সেইখিনি দাঁত যেটো পজিশনত গজিছে আপোনাৰ ছোৱালীজনী একো যদি অসুবিধা কৰা নাই তেতিয়ালে থাকিবলৈ দিয়ক নহলে কিন্তু দাঁতখিনি হৰুৱাব লাগিব যেকিটা এক্সট্ৰা দাঁত আমি এক্সট্ৰা লৈ পিনে দাঁতকিটা হৰুৱাই দিলে ভাল হ'ব স্যাৰ আপোনাৰ মামনি কাশ্যপ স্যাৰ আপোনাৰ পৰা বহুতখিনি কথা জানিব পাৰিলোঁ নিশ্চয় মই চেষ্টা কৰিম মামনি কাশ্যপ অজিত বৰুৱা দাদা পুনৰ এটা কথা জানিব বিচাৰিছোঁ মোৰ দাঁতৰ আলু উখহি বিষ হয় 2 দিনমানৰ পিছত বিষ পুনৰ ভাল হৈ যায় কিয় হয় আপোনাৰ মই যেটো যে কথা কৈছোঁ ডেন্টেল কেৰিজ যেটো আমি পোকে খোৱা বুলি যে কৈ আছোঁ বাৰে বাৰে যেতিয়া আপোনাৰ পাল্প আমাৰ দাঁতৰ ভিতৰৰ যেটো মই আকৌ দেখাই দিছোঁ দাঁতৰ ভিতৰৰ যেতিয়া আমাৰ হিৰ পায়গে তলত গুটে পুঁজ জমা হয় আপোনাৰ হেতু কাৰণে দাঁতৰ বিষটো হৈছে আৰু যেতিয়া পুঁজখিনি ওলাই যায় আপুনি 2 দিনমানৰ কাৰণে হেৰিটো বিষটো ভাল পায় এটুক আপোনাৰ ৰুট কেনেল কৰিবই লাগিব অজিত বৰিয়া ডাঙৰীয়া যদি বেছি যদি ৱৰ্ছ কণ্ডিশ্যন হয় তেতিয়া দাঁতটো খৰাব লাগিব অনুশ্ৰী বৰা শইকীয়া ভাল লাগিল মুখ গোন্ধ নাইকিয়া কৰা নেচাৰেল উপায় মুখ গোন্ধটো বহুত ডাঙৰ এটা ভাষ্ট টপিক আমাৰ যদি ভালকৈ যদি দাঁত যদি সফা কৰা নহয় যেটো আমি ডেন্টেল প্লাগ বুলি মই কৈ আছোঁ হেতু হলো আমাৰ মুখ গোন্ধায় 2 নম্বৰ যেতিয়া কিছুমান যদি তোমাৰ যদি এটা বা দুটা যদি দাঁত পোকে খোৱা থাকে হেতু কাৰণেও আমাৰ মুখ গোন্ধাব পাৰে আৰু নহলে যদি আমাৰ কেতিয়াবা গ্যাস্ট্ৰিক ষ্টমাকৰ যেতিয়া যিকিনো প্ৰবলেম হলো মুখ গোন্ধাব পাৰে তোমাৰ ফিজিক্যাল এক্সামিনেশন কৰিব লাগিব দাঁতৰ ওপৰও হ'ব পাৰে বা তোমাৰ পেটৰ ভিতৰৰ পৰা এই গোন্ধখিনি ওলাব পাৰে তুমি টেম্পৰেলি মুখৰ গোন্ধৰ কাৰণে তুমি ক্লোৰহেক্সিডিন মাউথৱাছ যিকোনো হেক্সাইড সেন্সোগ্লিষ্ট আপুনি ল'ব পাৰিব টুথপেষ্ট দুবাৰ কৰক আৰু তাৰপিছত ডেন্টিষ্টৰ পৰামৰ্শ ল'লে ভাল হ'ব মামি বৰাও সেম প্ৰশ্ন সুধিছিলে মই চাকে আপোনাকো একেটা উত্তৰে মুখ গোন্ধোৱা কাৰণ ঢেই দাঁত লেতেৰা হৈ পিনে যেতিয়া সামনি যেটো প্লাগ বুলি কওঁ হেতু থাকিলেও আপোনাৰ দাঁত মুখখন গোন্ধায় দাঁত পোকে খোৱা যিখিনি ডেন্টেল কেৰিজ থাকিলেও আমাৰ মুখখন গোন্ধায় বা অন্য কিছুমান আপোনাৰ যদি গ্যাস্ট্ৰিকৰ প্ৰবলেম থাকে তেতিয়াও আপোনাৰ দাঁত মুখখন গোন্ধাব পাৰে উজ্জ্বল প্ৰতিম দিহিঙীয়া সুধিছে মোৰ মাজে সময় দাঁত ব্ৰাছ কৰিলে তেজ ওলায় আৰু গুৰি দাঁত এটা কেতিয়াবা হৈ থাকে কিন্তু আকৌ ঠিক হৈছে এটো ইনফেকশনৰ কাৰণে হৈছে উজ্জ্বল প্ৰতিম দিহিঙীয়া তুমি এন্টিবায়োটিক খাই দিলে ফিজিক্যাল এক্সামিনেশন কৰি পিনে তোমাৰ দাঁতখিনি মানে কি সফা কৰিব নলগিয়াও হ'ব পাৰে কিন্তু যদি এন্টিবায়োটিক খোৱা তোমাৰ ভাল হ'ব দাঁতত কালাৰ বহিলে কি কৰিব লাগে দাঁতত কালাৰ বহিলে পম্পি দেহা আপুনি দুবাৰকেটো ব্ৰাছ কৰক যদি বেছিকৈ হেৰি হৈছে আপুনি তেতিয়া স্কেলিং কৰাব লাগিব আৰু বেলেগ তাৰ উপায় নাই মানে ঘৰতে আমি এটু কাম দাঁতখিনি সফা এনেকৈ কৰিব নোৱাৰিম আৰু বহুত মানুহে দাঁত সফা কৰিবলৈ কেতিয়াবা হাৰপিক ফেনাইল এনেকুৱাবিলাক লগায় দাঁতত কেতিয়াও তেল নিমখ তেল
বা চাৰকোল যেটোক আমি এঙাৰ বুলি কওঁ হেইবিলাক কেতিয়াও নঘহিব দাঁতত সদায় টুথপেষ্টে ঘহিব দাঁত সফা কৰিবলৈ কিছুমান মানুহ মই বহুত মানুহক দেখিছো হাৰপিক ঘহি দিয়ে কেতিয়াও এইবিলাক ঘহিব নালাগে হাঁহি উঠা কথা কিন্তু বহুত মানুহে কৰে কিছুমান মানুহে কি হয় আপোনাৰ দাঁত যেতিয়া বিষ হৈ থাকে আয়োডেক্স দাঁতৰ ভিতৰত লগাই দিয়ে আৰু বাহিৰত কেতিয়াবা মানুহে চূণ হেনকুৱা কিছুমান মানুহে জৰা ফুকা এতিয়াও দাঁত বিষ হ'লে কৰে জৰা ফুকা কৰিলেও কেতিয়া দাঁতৰ বেমাৰ ভাল নহয় মই বোলামে ছাৰ মোৰ দাঁতৰ ভিতৰত গাঁত হৈছে দুই চাইডে মাজে মাজে বিষ হয় তোমাৰ মহিবুল আহমেদ তোমাৰ যদি দাঁত যদি বিষ হৈছে তেতিয়া তোৰ বিষ হ'লে এটাই অপশ্যন ৰুট কেনেলে কৰাব লাগিব আৰু বেলেগ অপশ্যন নাই যদি দাঁতৰ যদি বেছি যদি ৱৰ্ছ কণ্ডিশ্যন হৈছে তেতিয়া দাঁতকেইটা সৰাব লাগিব কৈলাশ দাস দাঁত কেইটা বিষায় আৰু মিঠা খালে বেছিকৈ বিষায় চোৱা বহুত মানুহে আমাৰ দাঁত তুমি যেতিয়া মিঠা কথাটো যে ক'লা মই সেইটো কাৰণে ক'বলৈ বিচাৰিছোঁ সেন্সিটিভিটি আৰু পেইন জিন জিনোৱা আৰু বিষ দুইটা বেলেগ বেলেগ বস্তু কিন্তু বহুত মানুহে কি হয় কেতিয়াবা মানে কি জিন জিনালেও বিষ বুলি ভাবে প্ৰথমতে তোমাক মই কৈলাশ দাস তোমাক মানে এক্সামিন কৰিলেহে কথাটো কওঁ যদি দাঁত বিষায় তেতিয়াহ'লে সেম ট্ৰিটমেণ্ট যদি বচাবলৈ বিচাৰিছে ৰুট কেনেল আৰু নহ'লে যদি উপায় নাই তেতিয়াহ'লে দাঁতটো সৰাব লাগিব পুৰবী গগৈ আমৈ লিখিছে ভাল লাগিল সুমন ধন্যবাদ আমৈ নিশি তৃষ্ণা বৰা ছাৰ মোৰ দুটা দাঁত RCT কৰা হ'ল কিন্তু কেতিয়াবা পেইন হয় অলপ নিশি তৃষ্ণা বৰা তোমাৰ RCT যদি কৰা যদি RCT যিজন চিকিৎসকে যদি ভালকৈ যদি কৰে কেতিয়াও সেই দাঁতকেইটাত পেইন হ'ব নালাগে কেতিয়াবা কি হয় দাঁতি দাঁতকেইটাতো অকণমান কেতিয়াবা মাজে সময়ে যদি বিষ হয় কেতিয়াবা আমি সেই দাঁতি দাঁতৰ কাৰণেও ভাবোঁ কিন্তু RCT কৰা দাঁতত কেতিয়াও বিষ হ'ব নালাগে তাত কেতিয়াও সেকেন্ডাৰী ইনফেকশ্যন দুবাৰকৈ ইনফেকশ্যন কেতিয়াও হ'বই নালাগে RCT কৰা যদি ভালকৈ যদি RCT কৰিছে তুমি চাগে কেপ চাগে যদি নাই লগোৱা তেতিয়াও সেকেন্ডাৰী ইনফেকশ্যন হ'ব পাৰে নিশি তৃষ্ণা বৰা মইনো বৰা ছাৰ নম্বৰটো মই অলৰেডি কৰি দিলোঁ মোৰ ফোন নম্বৰটো হৈছে 8134954564 খালি কাইণ্ডলি আপোনালোকে যদি মই ৰাইজক অনুৰোধ কৰিছোঁ আপোনালোকে দিনতে ফোন কৰিব ৰাতি মানে মোৰ কেঁচুৱা আছে মোৰ মিছেছেও দন্ত চিকিৎসক তেখেতক কৰোণাৰ ডিউটি পৰি থাকে কাৰণে মানে সৰহভাগ আমি মোবাইল আমি চাইলেণ্টতে কৰি থওঁ দিনত ফোন কৰিব মই যিমান পাৰোঁ আপোনালোকক কোৱেৰিবিলাক সলভ কৰিবলৈ চেষ্টা কৰিম ডক্টৰ মোহন ভৰালী মোৰ এটা গুৰি দাঁত বস্তু চুবাওঁতে বিষ চুবাওঁতে পেইন হৈ থাকে বাহিৰৰ পৰা দেখাত একো প্ৰব্লেম নাই বা মই জেনেৰেলি পেইন ফিল ডক্টৰ মোহন ভৰালী হয় আপোনাৰ কি হৈছে মই কৈছোঁ মইতো মানে কি ফিজিকেল এক্সামিনেশ্যন কৰিলে বেছি ভাল হয় কি হয় আমাৰ কেতিয়াবা বয়স বা কিবা লগত কেতিয়া কি হয় আপোনাৰ যিটো দাঁতটো আপুনি দেখাত ভাল বুলিয়ে কৈছে আলুখিনি সদায় তললৈ গুচি আহে কেতিয়াবা আৰু আলুখিনি তললৈ আহিলে কি হয় দাঁত দুটা মাজত বহুত সময় কেতিয়াবা বিশেষকৈ আপোনাৰ মোলাৰ্ছত আমাৰ খাদ্য সোমাই যায় সেইটো কাৰণে আমাৰ বহুত মানুহৰ বিষ হয় যেতিয়া খাদ্যখিনি আমি খুচৰি বা উলিয়াই দিওঁ তেতিয়া আমাৰ বিষটো ভাল হৈ যায় সেইটো কাৰণে আপুনি পৰাপক্ষত এবাৰ যদি স্কেলিং কৰি দিয়ে স্কেলিং কৰাই লয় এই জেগাডোখৰত আপুনি ভৱিষ্যতলৈ ৰিলিফ পাই যাব যদি দাঁতৰ একো প্ৰব্লেম নাই নিহা লোচন ছাৰ মোৰ দাঁত বিষত ভিতৰৰ চাইডে যদি ক'লা পৰিছে তেতিয়াহ'লে ডেণ্টেল কেৰিজ হৈছে সেইটোকেইটাটো ফিল আপ কৰিব লাগিব ফিল আপ কৰিলে ভাল হ'ব অনন্ত নিয়োগ দাঁতত কেপ লগালে ভালনে বেয়া তোমাৰ অনন্ত এইটো দুটা আছে প্ৰ'জ এণ্ড কনছ তোমাৰ দাঁতত কেপ কেলৈ তুমি লগাবা যদি বোলে নহয় দাঁত বোলে অগাগুৰিয়া আছিলে বা তোমাৰ মিচিং দাঁত মানে মিচিং টিথ যদি দাঁত দুটা বা তিনিটা নাছিলে বা এটা যদি নাই তেতিয়াহে আমি কেপ লগাওঁ নহ'লে আমি RCT কৰিলে কেপ লগালে সাধাৰণতে মেক্সিমাম তোমাৰ ভাল হয় মই যিটো FPT কথা কৈছিলোঁ ফিক্স পাৰ্চিয়েল ডেঞ্চাৰ যেতিয়া আমাৰ এটা দাঁত নাথাকিলে আমি দাঁতি দুটা পৰা ছাপৰ্ট লৈ পিনে ফিক্স দাঁত লগাওঁ সেই কেতিয়াবা লগালে কি হয় তোমাৰ
এই দাঁতি দাঁতকেইটা আমি নিজে কটা হয়, যিটোক আমি ট্ৰিমিং বুলি কওঁ, ছাপৰ্ট ল'বৰ কাৰণে দাঁতি দাঁত দুটা। সেইকেইটা কৰিলে সঁচা কথা ক'বলৈ গ'লে সেইকেইটা আমি জানি বুজি কটা হয়। সেই কামটো কৰাটো বৰ ইমান ভাল নহয় আজিকালি, সেইকাৰণে ইমপ্লাণ্ট বা সেনেকুৱা ট্ৰিটমেণ্ট ওলাইছে। কিন্তু RCT কৰি কেপ লগালে একো অসুবিধা নহয়। পাৰ্থপ্ৰতিম বৈশ্য দাঁতৰ দাগবোৰ পাৰ্থপ্ৰতিম বৈশ্য তোমাৰ দাঁতৰ যিখিনি মানে হেৰি হৈছে, দাগ হৈছে, যিটো ডেণ্টেল প্লাক হৈছে, তোমাৰ কেলকুলাছ হৈছে চাগে, সেইখিনি ব্ৰাছ কৰিলেও নাযায়, সেইখিনিক স্কেলিং কৰিব লাগিব, বেলেগ একো উপায় নাই। মৃণাল যদি না তোমাৰ হালধীয়া ৰংখিনি নেচাৰেল কালাৰো হ'ব পাৰে, নহ'লে স্কেলিঙত কিন্তু সেই দাগখিনি কমপ্লিটলি যাবগৈ। অংকুশ গগৈ দাঁতৰ আলুৰ পৰা তেজ ওলাইছে, কি কৰিব লাগে? তুমি স্কেলিং কৰাব লাগিব আৰু এণ্টিবায়'টিক খাব লাগিব। মোৰ পৰাই পৰামৰ্শ লৈ ল'বা অংকুশ। অৰ্পণ তামুলী দাঁতৰ দাঁতবিলাক আমি সাধাৰণতে আমি ব্ৰাছ কৰি পিনে যোৱাব নোৱাৰিম, সেইখিনিৰ কাৰণে আমি ডেণ্টিষ্টৰ ওচৰত আহি পিনে স্কেলিং কৰাবই লাগিব। মৃণাল যদি নাচাৰ দাঁতৰ ওপৰৰ পৰা হালধীয়া কালাৰখিনি কেনেকৈ গুচাব পৰা, সেইখিনি মৃণাল তুমি নিজে গুচাব পৰা নাযাবা, মানে কি চফা কৰিলেও তোমাৰ নহ'ব, সেইখিনি তুমি স্কেলিং আমাৰ ওচৰত আহি পিনে স্কেলিং কৰিবই লাগিব। বিপিন চাংমাই মোৰ ল'ৰাটো বয়স 7 বছৰ, গুৰি দাঁত 7 বছৰ হৈছে। চক আমাৰ যিকেইটা সৰু ল'ৰা ছোৱালী মিল্ক টিথ, আমাৰ গাখীৰ খোৱা দাঁতকেইটা, গুৰি দাঁতকেইটা আমাৰ 14 বছৰমান বয়সলৈকে লাগে। এইকেইটা যদি আপোনাৰ যদি মানে কি বিষ বা সেনেকুৱা হৈছে, সেইকেইটা আমি পালপেক্টমি ফিল আপ কৰিব পাৰি। মাজে মাজে যদি বিষ হয় আপুনি এণ্টিবায়'টিক আৰু পেইন যিটো নৰ্মেল এমক্সিচিলিন ড্ৰাই চিৰাপ আৰু পেৰাচিটামল চিৰাপ 5 ml কে ৰাতিপুৱা গধূলি খুৱাব পাৰে, আৰু চিকিৎসকৰ ওচৰত নি পিনে আপোনাৰ ফিল আপ কৰাব লাগিব। এই দাঁতকেইটা যদি আমি সোনকালে 7 বছৰমান বয়সত যদি হৰাই দিওঁ, যিকেইটা দাঁত ওলাব, যিকেইটা পাৰ্মানেণ্ট দাঁত, সেইকেইটা আগ বা পাছতো ওলাব পাৰে। গাখীৰ খোৱা দাঁতৰ ইম্পৰ্টেঞ্চ এইটোৱে, এই যিখিনি দাঁত ওলাব, যিকেইটা পাৰ্মানেণ্ট দাঁত, সেইকেইটাক ৰাস্তা দেখাই থাকে। সেইকাৰণে আমি এই দাঁতকেইটা হৰুৱাটো প্ৰিফাৰ নকৰোঁ সোনকালে। ভোগচন্দ্ৰ ইমান ভাল লাগিছে বাবা, ধন্যবাদ। ভাল লাগিছে বাবা, আপুনিও যে চাই আছে। ৰাণা সূত্ৰধাৰ ৰাণা সূত্ৰধাৰ ঠাণ্ডা পানী খালে জিনজিনোৱাটো তুমি হাইডেণ্ট কে টুথপেষ্ট, চেনচোডেণ্ট KF, এই দুটাৰ ভিতৰত এটা তুমি লগোৱা, হাইডেণ্ট কে বা চেনচোডেণ্ট KF, তুমি যথেষ্টখিনি ৰিজাল্ট পাবা, কিন্তু 10-15 দিন লাগি যাব। আৰু মাজে মাজে তুমি ক্ল'ৰহেক্সিডিন মাউথ ৱাছে তুমি গাৰ্গল কৰিবা। প্ৰদীপ দত্ত মোৰ দাঁতৰ আলু মৰি লগালে তেজ ওলাই, সেয়া মই কৈছোঁ নহয়, দাঁতৰ তেজ ওলোৱাটো বহুত স্বাভাৱিক আৰু বহুত কমন ডিজিজ। সেইটো কাৰণে আমি সৰুৰ পৰাই দাঁত দুবাৰকৈ ব্ৰাছ কৰিব লাগে। আৰু তেজ ওলোৱাটো কি হৈছে, আপোনাৰ আগন্তুক যিখিনি ডাঙৰ বেমাৰ, সেইখিনি আগজাননী দি থাকে। দাঁতৰ তেজ ওলালে কেতিয়াবা আপোনাৰ হাৰ্টৰ প্ৰব্লেমো হ'ব পাৰে। গতিকে আপুনি কি কৰিব, প্ৰদীপ দত্ত ডাঙৰীয়া, ডেণ্টিষ্টৰ ওচৰত গৈ পিনে আপুনি এণ্টিবায়'টিক সোনকালে আৰম্ভ কৰক, প্লাছ তাৰপিছত আপোনাৰ এবাৰ স্কেলিং, যিখিনি আমি দাঁতখিনি যে চাৰি পিনে যে চফা কৰি দিওঁ, যিখিনি লেতেৰা চামনি বা লেতেৰা আছে, যিখিনি আপোনাক ইনফেকশ্যন কৰিছে, সেইখিনি আমি যদি চফা কৰি দিওঁ, যথেষ্টখিনি আপুনি ভাল পাব, লগে লগে ভাল পাব। নহ'লে প্ৰদীপ দত্ত ডাঙৰীয়া, আপুনি মই মেডিচিন এটা কৈছোঁ, আপুনি লিখি লওক, ডক্সি DOXY 1 LDR, ৰাতিপুৱা গধূলি খোৱাৰ পিছত 5 দিনৰ কাৰণে ব্যৱহাৰ কৰক। আপোনাৰ তেজ ওলোৱাটো যথেষ্টখিনি তৎ পাব, কিন্তু দাঁত তেও চফা কৰাবই লাগিব। আপুনি ধৰি লওক, আমি যদি গেলা ড্ৰেইন এটা, তাৰ ওপৰত যদি অকল যদি ফেনাইল দিওঁ, কেতিয়াও গোন্ধ চুন্ধ চফা নহয়। প্ৰথমতে আমি সদায় ড্ৰেইনটোক চফা কৰিহে ফেনাইল চেনাইল দিলে কামত হ'ব। ঠিক সেনেদৰে মই উদাহৰণে দিছোঁ দেই, মুখ আৰু ড্ৰেইনৰ মাজত যথেষ্টখিনি পাৰ্থক্য আছে, মই এক্সাম্পলটোহে দিছোঁ। যেতিয়া তেজ ওলাইছে যে মই এণ্টিবায়'টিক দিছোঁ, ডক্সি 1 LDR, ৰাতিপুৱা গধূলি ভাত খোৱাৰ পিছত 5 দিনৰ কাৰণে আপুনি খাওক। আপুনি ওচৰৰ ফাৰ্মাচীতে আপুনি পাব, কমনলি ইজিলি এভেইলেবল দৰৱ, কিন্তু আপোনাৰ দাঁত স্কেলিং কৰিব লাগিব।
দীপজ্যোতি মোৰ গুৰি দাঁত দুটা অলপ তোমাৰ এইটো ডেণ্টেল কেৰিজ হৈছে দীপজ্যোতি নহ'লে বা আমি কেতিয়াবা মই যে কৈছিলোঁ ফ্ল'ৰাইডৰ পৰিমাণ যদি বেছিকৈ থাকে কেতিয়াবা সেইটো কাৰণেও লাহে লাহে তোমাৰ ফ্ৰেগমেণ্ট হিচাপত দাঁত কেতিয়াবা ভাগি যায় তুমি ডেণ্টিষ্টৰ ওচৰত যোৱা এইকেইটা ফিল আপ নহ'লে বা তাত RCT কৰি পিনে কেপ লগাব পাৰিব ইটুজিত শইকীয়া ছাৰ মোৰ মাংস খালে কিয় বিষ হয় তোমাৰ চাগে দাঁতৰ কণ্ডিশ্যনকেইটা ইমান ভাল নহয় তুমি তোমাৰ ওচৰৰ দন্ত চিকিৎসকৰ পৰা পৰামৰ্শ লৈ লোৱা ৰাজপতিম বৰা ছাৰ দাঁতৰ কাৰণে বেষ্ট কলগেট বেষ্ট নে আপোনাৰ মতে কি বেষ্ট চোৱা মই কৈছোঁ এনেকুৱা এটা টুথপেষ্ট লোৱা যিটো টুথপেষ্টত 1000 ppm ফ্ল'ৰাইড থাকে নৰ্মেলি কলগেট পেপচুডেণ্টটোৱে ঘঁহা ভাল আৰু ডেইলি দুবাৰ ব্ৰাছ কৰিব লাগে মৃণালজ্যোতি নাথ থেংক ইউ ছাৰ মোৰ মানে দাঁতৰ হালধীয়া কালাৰ ধন্যবাদ অৰ্পণ তামুলী কৰা হৈছিল এবাৰ চাওক আমি যিটো যে স্কেলিং বুলি মই যিটো কৈছোঁ দাঁত চফা কৰাটো সেইটো কিন্তু এবছৰৰ মূৰত যদি আপুনি যদি ভালকৈ যত্ন নলয় এবছৰৰ মূৰে মূৰে কৰি থাকিব লাগিব কিছুমান মানুহ আমি 6 মাহৰ মূৰে মূৰে কৰিবলগীয়া হয় আপোনাৰ যিটো হেবিট আছে যদি আপুনি চাহ বেছিকৈ খায় বা তামোল পাণ বা ৰজনীগন্ধা সেই হেবিটটো প্ৰথমতে কমক তাৰপিছত স্কেলিং কৰিলে যথেষ্টখিনি ভাল পাব জুনমণি ৰাজকোৱা ছাৰ আপোনাৰ চেম্বাৰ ক'ত আছে জনাবচোন মোৰ চেম্বাৰ মেইন লাডুগড় চাৰিআলিত ডক্টৰ সুমন বৰগোহাঁই লাডুগড় চাৰিআলিত আছে মৰিণীত আছে আৰু দেৱাপাৰ চাৰিআলিত আছে মৰিণীত মোৰ সাৰদা ড্ৰাগছ বুলি ফাৰ্মাচী এখন আছে তাত মই চেম্বাৰ আছে আৰু দেৱাপাৰ চাৰিআলিত KK ড্ৰাগছ বুলি ফাৰ্মাচী এখন আছে বিপুল গগৈ ছাৰ টান বস্তু চুবালে গুৰি দাঁত বিষ হয় কিয় বিপুল গগৈ টান বস্তু চুবালে দাঁতৰ বিষ হ'ব নালাগে তোমাৰ চাগে হেৰি অকণমান চাগে ক'ৰবাত ডেণ্টেল কেৰিজ হৈছে তুমি ফিল আপ কৰি ল'লে ভাল পাবা মই ফিল আপৰ কথা কেলৈ ইমান বাৰে বাৰে কৈ আছোঁ আমি যিখিনি ভগৱানে যিখিনি আমাক দাঁত সৃষ্টি কৰি দিছে সেই দাঁতখিনি আমি আৰ্টিফিচিয়েল দাঁতে কেতিয়াও ৰিপ্লেচ কৰিব নোৱাৰোঁ যথেষ্টখিনি আকাশ পাতাল ডিফাৰেঞ্চ আছে সেইকাৰণে যিমানখিনি আমি নেচাৰেল বস্তুখিনি আমি বচাওঁ সিমানেই আমাৰ কাৰণে ভাল ৰাজপতি বৰুৱা গুৰি দাঁতৰ মাজে আলু খোলা সেই দাঁতটো তোমাৰ পিছত ডাঙৰ বেমাৰ কৰিবগৈ ৰাজপতিম বৰা সেই দাঁতটো হৰাই পেলাবা নহ'লে বা ৰুট কেনেল কৰাই ল'বা মৃণালজ্যোতি নাথা মোৰ মানে হ'ব পাৰে দাঁতৰ কালাৰ মই তোমালোকক দেখাইছোঁ নহয় দাঁতৰ ইমানখিনি শ্বেড থাকে চোৱা আৰু শ্বেড আছে মানুহৰ দাঁত কেতিয়াও ইমান বগা নাথাকে দেৱজিৎ দাস কি খবৰ দাদা ভাল মোৰ ভাল তোমালোকৰ কেনেকুৱা মই ডক্টৰ মোহন ভৰালী মই লাডুগড় চাৰিআলিত চেম্বাৰত থাকোঁ ৰাতিপুৱা আপোনাৰ 10:30 পৰা 1:30লৈকে পিছবেলা 3:30 পৰা লাডুগড় চাৰিআলিত যোৰহাটত আছোঁ মই চব মানুহ যোৰহাটৰ পৰাই চাই আছে বুলি ভাবিছোঁ সেইকাৰণে মই ঘপককৈ কৈ পেলালোঁ লাডুগড় চাৰিআলি মোৰ চেম্বাৰ লাডুগড় চাৰিআলি যোৰহাটত আছে মৰিয়নি যোৰহাট আৰু দেৱাপাৰ চাৰিআলিও যোৰহাটতে আছে মই ৰাতিপুৱা লাডুগড় চাৰিআলিত 10:30 পৰা 1:30লৈকে থাকোঁ দুপৰীয়া আৰু পিছবেলা 3:30 পৰা মই 6:30 মানলৈকে আছোঁ কিন্তু মঙলবাৰে শুকুৰবাৰে আগবেলা মই নবহোঁ আগবেলা মই মৰিয়নি আৰু দেৱাপাৰ চাৰিআলি যাওঁ বৰ্তমান কৰোণাৰ কাৰণে মই তালৈ যোৱা নাই আগবেলা মই মানে ইয়াতো মই লাডুগড় চাৰিআলিটো বহা নাই মঙলবাৰে শুকুৰবাৰে পিছবেলা মই 3:30 পৰা 5:30 6টালৈকে সদায় মই লাডুগড় চাৰিআলিতে আছোঁ মাধুৰ্য চেতিয়া তুমি যদি RCT 6 মাহমানৰ আগতে কৰিছিলা RCT কৰিলে কেতিয়াও বিষ হ'ব নালাগে যদি ভালকৈ যদি RCTটো কৰা হৈছে কমপ্লিট কৰা হৈছে তেতিয়াহ'লে বিষ হ'ব নালাগে তোমাৰ চাগে বেলেগ দাঁততো বিষ হ'ব পাৰে যদি বোলে ছেকেণ্ডেৰী কিবা ইনফেকশ্যন হৈছে নৰ্মেল প্ৰথমতে এণ্টিবায়'টিক লৈ লোৱা
যিজন ডেণ্টিষ্টৰ ওচৰত কৈছিলা তেখেতৰ পৰামৰ্শ এবাৰ লৈ লোৱা এবাৰ তুমি কেপটো যদি লগোৱা নাই সেইটো কাৰণেও হ'ব পাৰে RCT কৰিলে কেপটো লগে লগে লৈ লগাই ল'ব লাগে শিখা বৰুৱা ইজ ৱাচিং হেল্ল' জিন্তু বৰ্মন ছাৰ মই আজি 10 খেনি খাই আছোঁ আৰু মাজে মাজে গুটখা খাওঁ জিন্তু বৰ্মন তুমি 10 বছৰৰ পৰা কৰি আছে এই হেবিটটো যথেষ্ট বেয়া টবেকো চিউইং টবেকো তুমি এৰি দিয়া তুমি ইমান ধুনীয়াকৈ যে তুমি যে লিখি যে কৈছা তুমি এৰি দিয়া তাৰপিছত তুমি ডেইলি দুবাৰকৈ ব্ৰাছ কৰা আৰু দাঁতখিনি এবাৰ চফা কৰাই লোৱা তোমাৰ যিখিনি অসুবিধা হৈছে লাহে লাহে তোমাৰ কম হৈ আহিব হাৰদি বৰুৱা হেল্ল' হাৰদি অৰ্পণ তামুলী মই ফোন নম্বৰটো বাৰে বাৰে কৈ আছোঁ 8134954564 পংকজ বৰুৱা হেল্ল' দাঁতৰ ফিল আপ কৰিলে একো অসুবিধা নহয় দাঁতৰ ফিল আপ কৰিলে কেতিয়াও একো অসুবিধা নহয় ভাল লাগিলে আপোনালোকে ইমানখিনি প্ৰশ্ন সোধাৰ কাৰণে মই আকৌ আহিম আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকেও বহুতখিনি কথা জানিব পাৰিলে আৰু মোৰো যিখিনি নলেজ আছিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰিও যথেষ্ট ভাল লাগিছে মহাৰাজ যিবোৰ এনা মোৰ মুখখন মহাৰাজ ৱাচিকুৰ ৰেহমান তুমি ইমিডিয়েটলি গুটকাটো বন্ধ কৰা আমাৰ নৰ্মেল অপেনিং 4টা আঙুলি আমাৰ মুখৰ ভিতৰত সোমাব লাগে তোমাৰ যদি বা 2টা বা 3টা যদি সোমাইছে সেইটোক আমি OSMF অৰেল সাবমিউকাছ ফাইব্ৰোচিছ মই তোমাক দৰৱ এটা দিছোঁ মহাৰাজ মই তোমাক দৰৱ এটা দিছোঁ SM ফাইব্ৰো বুলি তোমাৰ এইটো মাল্টিভিটামিনৰ নিচিনা তুমি ডেইলি দুবাৰকৈ ৰাতিপুৱা গধূলি খোৱাৰ পিছত তুমি ব্যৱহাৰ কৰা আৰু ডেণ্টিষ্টৰ পৰামৰ্শ লোৱা তোমাৰ নহ'লে পিছত এইটো প্ৰি কেঞ্চাৰিয়াছ ষ্টেজ হয় এইটো তোমাৰ ভয় নাখাবা মই ভয় খোৱা নাই তোমাক একো নহয় তুমি যদি এতিয়াই যদি গুটকাটো যদি কমাই দিব পাৰা যথেষ্টখিনি হেৰি হ'ব মানে তোমাৰ যিকোনো চিকিৎসা কৰিবলৈ আমাৰ সদায় মুখখন মেলিব লাগে তুমি যদি মুখখন যদি মেলিবই নোৱাৰা তেতিয়া আমি একো চিকিৎসা কৰিবই নোৱাৰিম এই তুমি বস্তুটো তুমি গুটকা যিটো খোৱা তুমি বন্ধ কৰি দিয়া SM ফাইব্ৰটো তুমি ব্যৱহাৰ কৰা আৰু ডেণ্টিষ্টৰ পৰামৰ্শ লোৱা যিটো আছে দাঁত চফা কৰিলে একো অসুবিধা নহয় পিছতো একো অসুবিধা নহয় ৰাজা কাকা ধন্যবাদ ভাল লাগিছে ইমানবোৰ চিনাকি মানুহ আৰু আপোনালোকৰ মেছেজ দেখি যথেষ্টখিনি মোৰ ভাল লাগিছে আনন্দ লাগিছে এনেকুৱা আপোনালোকৰ মেছেজ কমেণ্টছে আৰু প্ৰেৰণা দিয়ে যাতে আমি ভৱিষ্যতে আপোনালোকৰ কাৰণে আৰু কিবা দুৱা আখৰমান ক'ব পাৰোঁ নাং প্ৰফা খামু গগৈ হেল্ল' ছাৰ মোৰ বা ছোৱালীজনী 4 বছৰ হৈছে তাই বাৰ্থডেটো খাই শেষ হৈ গৈছে 4 বছৰ হৈছে 4 বছৰৰ কাৰণেতো বেলেগ একো উপায় নাই যদি বিষ হয় তেতিয়াহ'লেতো এণ্টিবায়'টিক আৰু পেইন কিলাৰ দিব লাগিব নহ'লে টুথমিন্ট পেষ্টটো তুমি ব্যৱহাৰ কৰিবলৈ কোৱা টুথমিন্ট পেষ্টটো ৰাতিপুৱা গধূলি দিনে এবাৰকৈ ব্যৱহাৰ কৰিব পাৰিবা কিন্তু সেইটো মই আগতেও কৈছোঁ সেইটো নেফেনাই বস্তুটো ডেইলি এবাৰকৈ লগাবলৈ ক'বা গোটেই দাঁতখিনিক তাৰপিছত 1 মিনিটমান থৈ পিনে
কুলি কুলিকৈ পেলাই দিবলৈ ক'বা বিতুপন গগৈ নমস্কাৰ আশা কৰোঁ আপুনি ভালে আছে মই ভালে আছোঁ মোৰ বাৰ ফালৰ গুৰি দাঁত এটা ভাগি গ'ল বিতুপন গগৈ তোমাৰ এই দাঁতটো তুমি যিটো কণ্ডিশ্যন কৰিছা সেইটো দাঁতটো হৰাই দিলে ভাল হ'ব বেলেগটো উপায় মই দেখা নাই বেয়া দাঁতকেইটা যেতিয়া আমি ফিল আপ কৰোঁ দাঁতি দাঁতবিলাক কেতিয়াও বেয়া নহয় সেইবিলাক ভুৱা ধাৰণা একো নহয় ফিল আপ কৰি দিলে বাকী দাঁতৰ লগত একো সম্পৰ্ক নাই যিটো দাঁত আমি বেয়া হৈছে সেইটো দাঁত ফিল আপ কৰিম বাকীখিনি এইবিলাক একো অসুবিধা নহয় ডক্টৰ ৰাজীৱ গগৈ ইজ ৱাচিং থেংক ইউ আকৌ বিজয় কুমাৰে আকৌ কেতিয়া লাইভ আহিম মই আপোনালোকক জনাম ময়ো অকণমান ব্যস্ত থাকোঁ তাৰ মাজতে মই আকৌ পুনৰ আপোনালোকৰ মই মাহেকত এবাৰ বা দুবাৰ আপোনালোকৰ মাজত মই লাইভ আহিবলৈ চেষ্টা কৰিম নিশি তৃষ্ণা বৰাই সুধিছে ছাৰ RCT কৰা দাঁত কিমান ভেলু থাকে কিমান দিন থাকিব তোমাৰ গোটেই জীৱনটোৱে থাকিব 20-25 বছৰৰ RCT কৰা দাঁত একো অসুবিধা নহয় যদি তুমি কেপটো ভালকৈ লগাইছা একো অসুবিধা নহয় RCT কৰা দাঁতৰ মোৰ নম্বৰটো হৈছে 8134954564 জুন গগৈ মোৰ দাঁত কুলা ৰং ধৰিছে কি কৰিব লাগিব যদি তোমাৰ হেৰি দাঁতৰ যদি কুলা ৰং ধৰিছে যদি ডেণ্টেল কেৰিজ নহয় তেতিয়াহ'লে তুমি এবাৰ স্কেলিং কৰালে ভাল হ'ব জুন গগৈ যথেষ্ট দীঘলীয়া হৈ গৈছে মই আশা কৰা নাছিলোঁ ইমান সময় যে আপোনালোকৰ লগত থাকিম বুলি আজি ভিডিঅ'টো ইয়াতে অন্ত কৰোঁ ভৱিষ্যতে আপোনালোকৰ মাজত আকৌ থাকিম আপোনালোকে চবেই ভালকৈ থাকক ভালকৈ খওক উৎপল বৰুৱাই ৱাচিং ৰাজপতিম বৰা বহুত বহুত ধন্যবাদ ইমানখিনি মোৰো ভাল লাগিছে আপোনালোকৰ মাজত থাকি আপোনালোকক দুটা এটা কথা জনাবলৈ পাই ঠিক আছে আজিলৈ ইমানতে মই এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ নমস্কাৰ